নমস্কাৰ সমুদ্ৰকক পুনৰবাৰ স্বাগতম আমাৰ এই বিশেষ অনুষ্ঠানলৈ অঞ্চলে অঞ্চলে ৰাজনীতি এতিয়া ৰাজনীতিৰ বতাহ তুংগত বলিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বিশেষকৈ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ২৭ মাৰ্চত কিন্তু ইতিপূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ আৰম্ভ হৈছে পোষ্টেল বেলটৰ জৰিয়তে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই ভোট গ্ৰহণ প্ৰক্ৰিয়া কেৱল জ্যেষ্ঠ নাগৰিক ৰোগী দিব্যাংগৰ বাবে এই সুবিধা দিয়া হৈছে ঘৰে ঘৰে গৈ পোষ্টেল বেলট সংগ্ৰহ কৰিছে ইতিমধ্যে বিষয়াসকলে আৰু প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আমি উল্লেখ কৰিছো যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন হৈছে ২৭ মাৰ্চ আৰু তাৰ পূৰ্বে ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ল অৰ্থাৎ পোষ্টেল বেলটৰ জৰিয়তে আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া এই মুহূৰ্তত এই বাতৰিৰ শেহতীয়া সবিশেষ জানিবলৈ যাব বিচাৰিছো আমাৰ আপাৰ আছাম ব্যুৰো চিফ ভাস্কৰ দাসৰ ওচৰলৈ ভাস্কৰ ইতিমধ্যে জ্যেষ্ঠ নাগৰিক ৰোগী বা দিব্যাংগৰ কাৰণে সুবিধা আৰু বিষয়াসকল ঘৰে ঘৰে গৈ সেই বেলট সংগ্ৰহ কৰিছে কি আছে সবিশেষ যেহেতু শিৱসাগৰকে আদি কৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সেইকেইটা সমষ্টি ৪৭টা সমষ্টি তাত ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যিটো পদক্ষেপৰ পৰা উপকৃত হ'ব সেইসকল ব্যক্তি যিসকল ব্যক্তি বিগত সময়ছোৱাত হয়তো তেওঁলোক কোভিডত আক্ৰান্ত হৈছে নতুবা তেওঁলোক শাৰীৰিকভাৱে বিশেষ সক্ষম নতুবা তেওঁলোকে শাৰীৰিকভাৱে অসুস্থ নহ'লে ৬০ৰ ঊৰ্ধৰ ব্যক্তি যিসকল লোকে ২৭ তাৰিখে হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত তেওঁলোকে ভোটদান কৰিবলৈ ভোট কেন্দ্ৰলৈ আহিব নোৱাৰে তেওঁলোকৰ কাৰণে এটা দল যাব যিটো দলে তেওঁলোকৰ ঘৰৰ পৰা তেওঁলোকৰ যি মতামত বা তেওঁলোকৰ যি ভোট গ্ৰহণ সেই ভোট গ্ৰহণ তেওঁলোকে সংগ্ৰহ কৰিব আৰু সেই যিটো সমগ্ৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আজিৰে পৰা আৰম্ভ হৈছে প্ৰতিখন জিলাত আৰু আমি বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰত আৰু শিৱসাগৰৰ যিটো অফিচাৰ্ছ ক্লাব আছে সেই অফিচাৰ্ছ ক্লাবৰ পৰাই সকলো ইয়াত যিবোৰ দল ইতিমধ্যে তেওঁলোকে গঠন কৰিছে ইয়াত পুলিং নিৰ্বাচনী আয়োগে যিখিনি যিটো সিস্টেমৰ বা যিটো প্ৰক্ৰিয়াৰ মাজে যিবিলাক দল গঠন কৰিছে সেই দলবিলাক ইয়াৰ পৰা ৰাওনা হ'ব তেওঁলোকৰ যিখিনি মেটেৰিয়েল যিখিনি সা সামগ্ৰী তেওঁলোকে পোষ্টেল বেলটৰ কাৰণে প্ৰয়োজন হয় সেই সকলোখিনি লৈ তেওঁলোক ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হোৱাৰ কাৰণে সকলোখিনি যা যোগাৰ চলাইছে মই দেখুৱাইছোঁ এইসকল লোক বিভিন্ন ঠাইলৈ যাব ইয়াত ১০৮ নম্বৰ যিটো শিৱসাগৰ বিধানসভা সমষ্টি সেই বিধানসভা সমষ্টিৰ কাৰণে ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হ'বলৈ সকলোখিনি সাজু হৈছে ১০৩ নম্বৰ যিটো আমগুৰি LAC আছে ১০৭ নম্বৰ যিটো থাউৰা আছে আটাইকেইটা বিধানসভা সমষ্টিৰ কাৰণে ইয়াৰ পৰাই যিসকল পোষ্টেল বেলটৰ কাৰণে যিসকল ওলাই যাব সেই দলসমূহ ইয়াৰ পৰা ৰাওনা হ'ব মই দেখুৱাইছোঁ সকলোখিনি মেটেৰিয়েলছ ইতিমধ্যে ইয়াতে সাজু কৰি ৰখা হৈছে আৰু সকলোখিনিকে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক ইয়াৰ পৰা দিয়া হ'ব আৰু তেওঁলোকে ইয়াৰ পৰাই আজিৰ পৰাই এই যিটো প্ৰক্ৰিয়া সমগ্ৰ প্ৰক্ৰিয়াটো আৰম্ভ মূলত ইয়াতে দায়িত্বত থকা যিসকল বিষয়া আছে মই তেওঁলোকৰ ওচৰলৈ যাম বাইদেউ অকণ যদি বেয়া নাপায় আহিলে ভাল পাম মই তেওঁৰ ওচৰলৈ যাম যিহেতু ইয়াত প্ৰশাসনিক বিষয়া আছে তেওঁলোকে সমগ্ৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ সম্পৰ্কত আমাক বুজাই দিব যে বাইদেউ আজিৰ পৰা এটা নিৰ্বাচনলৈকে নতুন ইয়াতে পদ্ধতি তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে যিটোৰ পৰা উপকৃত হ'ব যিসকল সাধাৰণতে কোভিডত আক্ৰান্ত বা যিসকল বয়োজ্যেষ্ঠ লোক বা যিসকলে শাৰীৰিকভাৱে বিশেষ সক্ষম যিসকলে ভোটগ্ৰহণ কেন্দ্ৰত আহি ভোট দিব নোৱাৰে গতিকে সমগ্ৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত আপুনি থুলমূলকৈ যদি অকণমান দৰ্শকসকলৰ কাৰণে কয় তেওঁলোক তেতিয়ালৈ উপকৃত হ'ব কি হ'ব কেনেকৈ হ'ব এবাৰ ইলেকশ্যন কমিশ্যনে এইটো স্পেচিয়েল ইনিচিয়েটিভ লৈছে 80+ ভোটাৰ্ছ PWD আৰু কোভিড পেচেণ্টৰ কাৰণে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত যিহেতু কোভিড পজিটিভ পেচেণ্ট নাইকিয়া আমি এতিয়া PWD ভোটাৰ্ছ আৰু 80+ ভোটাৰ্ছৰ কাৰণে এই প্ৰক্ৰিয়াটো কৰিছোঁ প্ৰচেছটো এনেকৈ হ'ব যে যিসকলে এপ্লাই কৰিছে PWD আৰু 80+ তেওঁলোকক ফৰ্ম 12D দিয়া হৈছিলে থ্ৰু BLO তেওঁলোকে যিসকলে এপ্লাই কৰিছে তাতে আমি স্ক্ৰুটিনি কৰিলোঁ প্ৰচেছটো স্ক্ৰুটিনি কৰাৰ পাছত এলিজিবল যিসকলক পালোঁ যিসকল PWD ভোটাৰ্ছৰ চাৰ্টিফিকেট আছে তেওঁলোক এলিজিবল হয় আৰু যিসকল 80+ ভোটাৰ্ছ ইলেক্ট্ৰেল ৰলতো যদি 80+ হৈ আছে তেওঁলোকে এলিজিবল হয় চ' এলিজিবল ভোটাৰ্ছ কেইজনক আজি আমি পোষ্টেল বেলট ইছ্যু কৰিছোঁ পোষ্টেল বেলট ইছ্যু কৰাৰ নিয়মটো এনেকৈ হ'ল যে আমাৰ পল টিম এটা তেওঁলোকৰ ঘৰে ঘৰে পোষ্টেল বেলট লৈ যাব বাইদেউ মই এতিয়া আপোনাক ইণ্টাৰেক্ট কৰিছোঁ এই যিটো টীম যাব আপোনালোকৰ টীমটো কেইজনীয়া টীম হ'ব আৰু তাত কোন থাকিব কোনে লিড কৰিব অ'কে টীমটো এজ পাৰ ECI গাইডলাইনছ টীমটোত ফাৰ্ষ্ট অফ অল আমাৰ এজন প্ৰেচাইডিং অফিচাৰ হ'ব যেনেকৈ আমাৰ পলিং ষ্টেচনত প্ৰেচাইডিং অফিচাৰ থাকে আৰু তেওঁৰ ৰেংকটো ইকুইভেলেণ্টটো এনেকৈ হ'ব যে চ' ডেট তেওঁ আমাৰ পোষ্টেল বেলটত এটা ফৰ্ম হেৰি থাকে ডিক্লেৰেশ্যন এটা থাকে চ' ডেট তেওঁ সেই ডিক্লেৰেশ্যনটো চাইন কৰিব পাৰে তেওঁৰ মানে ৰেংকটো তেনেকৈ হ'ব লাগে তেনেকৈ আমি ব্যৱস্থা কৰিছোঁ তাৰপিছত আৰু এজন পলিং অফিচিয়েল হ'ব তেওঁক এছিষ্ট কৰিবলৈ দুজন হৈ গ'ল তাৰ বাহিৰে আমাৰ এজন ভিডিঅ'গ্ৰাফাৰ থাকিব উইথ এভৰি টিম টু গোটেই প্ৰচেছটো ৰেকৰ্ড কৰিবলৈ চ' ডেট গোটেই প্ৰচেছটো ফেয়াৰ এণ্ড
ট্ৰান্সপাৰেণ্ট মেনাৰত হয় তাৰ লগতে এভৰি টিমৰ লগত আমাৰ মাইক্ৰ' এবজাৰ্ভাৰ এজন যাব চাবলৈ যে বস্তুত ট্ৰান্সপাৰেঞ্চি হৈছে নে নাই লগতে আমি পলিটিকেল পাৰ্টিজকো জনোৱা হৈছে যে এনেকৈ পদ্ধতি এনেকৈ প্ৰচেছটো আজি লোৱা হৈছে চ' তেওঁলোকেও নিজৰ ফালেদি এজন তেওঁলোকৰ এজেণ্ট দিছে সেই ৰাজনৈতিক দলৰে প্ৰতিটো ৰাজনৈতিক দলৰ তেওঁলোকৰ এজেণ্ট দিছে সেই এজেণ্টসকলো তেওঁলোকে যদি বিচাৰে আমাৰ টিমৰ লগত নাযায় কিন্তু তেওঁলোকে যোনটো চাব পাৰিব প্ৰচেছটো আৰু যেনেকৈ পলিং ষ্টেচনত যেনেকৈ ছিক্ৰেচিত হয় এটা ভোটিং কম্পাৰ্টমেণ্ট থাকে সেই সকলো মেটেৰিয়েল বস্তু দিয়া হৈছে তাতো গৈ আৰম্ভণিতে আমাৰ প্ৰেচাইডিং অফিচাৰজনে 13D বুলি এটা হেৰি আছে সেইটো থ্ৰু দি তেওঁ আগতে ভোটাৰক তাতে ইলেক্টৰক জনাব কথাটো তেওঁৰ প্ৰচেছটো কি কেনেকৈ কৰিব লাগে তাৰপিছতে সেই কম্পাৰ্টমেণ্ট থ্ৰু দি সেই ছিক্ৰেচিটো মেইনটেইন কৰা হ'ব আৰু তাৰ ভিতৰত কম্পাৰ্টমেণ্টত গৈ এই ভোটাৰজনে ভোট দিব তাৰ আগতে আৰু এবাৰ আইডেণ্টিফিকেশ্যন কৰিব লাগিব যে এইজনে সেইজন ভোটাৰ হয়নে নাই আৰু এইজন 80+ যদি হয় তেওঁ 80+ হয়নে নাই আইডেণ্টিফিকেশ্যন এটা আৰু PWD আইডেণ্টিফিকেশ্যন এটা লাগিব ডেট ইজ দ্য প্ৰচেছ আৰু এটা কথা আছে যিটো ECIয়ে কৈছে যে এই পদ্ধতিটো আমি পোল ডেৰ আগদিনাখনলৈকে চলাব পাৰোঁ ডেট ইজ 26লৈকে ফৰ ফেজ 1 ডিষ্ট্ৰিক্টছ আমি চলাব পাৰোঁ এক নম্বৰ কথা আৰু তাৰ বাহিৰে পোল টিমে এজন মানুহৰ ঘৰত দুবাৰহে যাব ফৰ এক্সাম্পল আজি গ'ল এজন মানুহৰ ঘৰত আজি মানুহজনক যদি নাপালে তেনেহ'লে তেওঁ আৰু এদিনহে এদিন যাব আৰু আজি তাকে জনাই দিব যে সেই কথাখিনিত সেই মানুহ ইলেক্টৰক জনাই দিয়া হ'ব যে আমি এবাৰহে আহিম আৰু ছেকেণ্ড টাইম যদি নাপায় তেতিয়া আকৌ তেওঁলোকে তালৈকে নাযাব কিন্তু তেওঁলোকৰ এগেইনষ্টত আমি ইলেক্টৰৰ যিহেতু PB মানে পোষ্টেল বেলত মাৰ্ক কৰি দিছোঁ তেতিয়া তেওঁলোকে কিন্তু আকৌ পলিং ষ্টেচনতো গৈ ভোট দিব নোৱাৰে বেচিকেলি এই পদ্ধতিটো এনেকাই হয় এজ পাৰ ECI যেনেকৈ আমাক গাইডলাইনছ দিছে আমি তেনেকৈ ফ'ল' কৰিছোঁ আৰু এটা কথা যিখিনি আপোনালোকে ডাটা কালেক্ট কৰিছে সেইখিনি পাব্লিক ডমিনৰ পৰা লৈছে নে আপোনালোকে নিজাভাৱে কালেক্ট কৰিছে যিখিনি আপুনি ক'লে PWDৰ কথা ক'লে বা যিখিনি ক'ভিড পেচেণ্টৰ কথা ক'লে বা যিখিনি আপোনাৰ 80+ৰ কথা ক'লে গতিকে এই বস্তুখিনি আপোনালোকে পাব্লিক ডমিনৰ পৰা লৈছে নে আপোনালোকে নিজে ছাৰ্ভে কৰি বস্তুখিনি উলিয়াইছে বা কৰিছে আমাক যিহেতু আটাইতকৈ গ্ৰাছৰুট লেভেলত BLO সকল থাকে বুথ লেভেল ছুপাৰ অফিচাৰ্ছবোৰ থাকে BLO সকলৰ থ্ৰু দি ECI আমাক লিখা হৈছে যে BLO সকলৰ থ্ৰু দি আমি সেইখিনি ডাটা ল'ব লাগে আমি তেওঁলোকৰ থ্ৰু দি প্ৰথমতে ডাটাটো ল'লোঁ তাৰপিছত আমি স্ক্ৰুটিনি কৰিছোঁ এজ পাৰ ইলেক্টৰেল ৰোল ফৰ 80+ ভোটাৰ্ছ এণ্ড এজ পাৰ ডিছেবিলিটি চাৰ্টিফিকেট ফৰ PWD ভোটাৰ্ছ ধন্যবাদ এয়া আছিল এগৰাকী জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া তেওঁ খুব সুন্দৰকৈ সমগ্ৰ যিটো প্ৰক্ৰিয়া নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে এইবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁ খুব ধুনীয়াকৈ বুজাই দিছে আৰু কৈছে যে এই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চলি থাকিব 26 তাৰিখলৈকে যিহেতু 27 তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আৰু 26 তাৰিখলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো চলি লাগিব এটা কথা তেওঁ স্পষ্ট কৰিছে যে যিকোনো এজন ব্যক্তিৰ ঘৰলৈ যিজন ব্যক্তিয়ে এই প্ৰক্ৰিয়াটোৰ পৰা তেওঁ সুবিধা ল'ব বিচাৰে তেওঁলোকৰ ঘৰলৈ যিটো টীম যাব সেইটো এবাৰ যাব যদি তেওঁক সেইবাৰ গৈ নাপায় তেতিয়াহ'লে দ্বিতীয়বাৰ যাব আৰু দ্বিতীয়বাৰ যদি নাপায় তেওঁ কিন্তু 27 তাৰিখৰ যিটো ভোটগ্ৰহণ হ'ব সেই ভোটগ্ৰহণ কিন্তু তেওঁ ভোটদান কৰিব নোৱাৰিব যদি মোৰ ভুল হোৱা নাই মই দেখুৱাইছোঁ এয়া হৈছে শিৱসাগৰ যিটো অফিচাৰ্ছ ক্লাব সেই অফিচাৰ্ছ ক্লাবত ইতিমধ্যে এক সুন্দৰ প্ৰক্ৰিয়াৰ দ্বাৰা সমগ্ৰ যিটো প্ৰচেছ সেই প্ৰচেছটো ইতিমধ্যে আৰম্ভ হৈছে ইয়াৰ পৰা ইতিমধ্যে যিসমূহ দল সেই দলসমূহ আৰম্ভ হ'ব প্ৰিজাইডিং অফিচাৰ ইয়াত যাব ইয়াত মাইক্ৰ' অবজাৰ্ভাৰ যাব ইয়াত এজন ফটোগ্ৰাফাৰ যাব তেওঁলোকে সমগ্ৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো খুব সুন্দৰকৈ সম্পাদন কৰিব মই দেখুৱাইছোঁ এইখিনি হৈছে মেটেৰিয়েলছ যিখিনি মেটেৰিয়েলছ প্ৰতিটো টীমক ইয়াৰ পৰাই ভাগ কৰি দিয়া হ'ব তেওঁলোকে লৈ যাব আৰু তেওঁ কৈছেই যে 26 তাৰিখলৈকে এই সমগ্ৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চলি থাকিব মই দেখুৱাইছোঁ এয়া হৈছে শিৱসাগৰ যিটো অফিচাৰ্ছ ক্লাব আছে সেই অফিচাৰ্ছ ক্লাবৰ পৰাই সমগ্ৰ যিটো প্ৰক্ৰিয়া ইয়াৰ আৰম্ভ হ'ব আৰু প্ৰতিখন শিৱসাগৰতে নহয় প্ৰতিখন জিলাতে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ কাৰণে এনেদৰে যিটো পোষ্টেল বেলটৰ যিটো প্ৰক্ৰিয়া নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে আগৰ পৰা আছিল যদি এবাৰ নতুন কিছুমান তাত এড কৰিছে ফিচাৰ্ছ এড কৰিছে যাৰ যিটো আজিৰ পৰা এইটো ইমপ্লিমেণ্ট হ'ব 26 তাৰিখলৈকে গতিকে সকলো যিসকলে এই যিটো পদ্ধতিৰ সুবিধা ল'বলৈ তেওঁলোকে এপ্লাই কৰিছিলে বা আবেদন কৰিছিলে সেইসকলে কিন্তু আজিৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট যি BLO আছে তেওঁলোকৰ লগত যোগাযোগ কৰি থাকিবলৈ অনুৰোধ জনাইছে কাৰণ তেওঁলোকৰ প্ৰতিজনৰ ঘৰলৈ দুবাৰ যাব প্ৰথমবাৰ যদি তেওঁলোকে অনুপস্থিত থাকে বা নাপায় দ্বিতীয়বাৰ যাব দ্বিতীয়বাৰ পিছত তেওঁলোকৰ কিন্তু তালৈ এই যিটো দল সেই দলটো নাযায় আৰু তেওঁলোকে কিন্তু 27 তাৰিখে যিটো ভোটগ্ৰহণ সেই ভোটগ্ৰহণৰ পৰা তেওঁলোকে বঞ্চিত হ'ব বুলি ইতিমধ্যে দায়িত্বত থকা যিসকল বিষয়া সেই বিষয়াগৰাকীয়ে ইতিমধ্যে জানিব লৈছে মই দেখুৱাইছোঁ শিৱসাগৰ জিলা উপায়ুক্ত
কাৰ্যালয়ৰ কাষতে লাগি থকা যিটো অফিচাৰ্ছ ক্লাব সেই অফিচাৰ্ছ ক্লাবত বৰ্তমান কি পৰিৱেশ পৰিস্থিতি সেয়া মই দেখুৱাইছোঁ আৰু সকলো ব্যস্ত যিহেতু এটা প্ৰক্ৰিয়া নিৰ্বাচনৰ যিটো ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আজিৰ পৰাই আৰম্ভ হৈ গৈছে বুলি ক'ব লাগিব কাৰণ ২৭ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বা ভোটগ্ৰহণৰ যিটো পোষ্টেল বেলটৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আজিৰ পৰাই আৰম্ভ হৈছে আৰু এনেদৰে কিছু সময়ৰ পিছতে প্ৰতি ঘৰ মানুহলৈ যাব যিসকলে এই প্ৰক্ৰিয়াৰ সুবিধা ল'বৰ কাৰণে তেওঁলোকে আবেদন কৰিছিল সেইসকল লোকৰ ঘৰলৈ যাব তেওঁলোকৰ যি ভোটদান সেই ভোটদান সংগ্ৰহ কৰিব মই দেখুৱাই গৈছোঁ শিৱসাগৰ অফিচাৰ্ছ ক্লাবৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ সকলো ইতিমধ্যে সাজু হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে মই আৰু এজন ইয়াতে দায়িত্বত থকা বিষয়া আছে মই তেওঁক মাতিম তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আৰু কিমান সময়ৰ পিছত আপোনালোকৰ দলবিলাক নিৰ্দিষ্ট যিসকল লোকৰ ঘৰত গৈ উপস্থিত হ'ব বুলি আপোনালোকে আশা কৰিছে যিহেতু ইয়াত এতিয়া যথেষ্ট সংখ্যক আমি আৰু দেখিছোঁ ইয়াত কাৰণ 3টা LIC দি থকা হৈছে শিৱসাগৰ শিৱসাগৰ থাউৰা আৰু আমগুৰি কিমান সময়ৰ পিছত গৈ নিৰ্দিষ্ট কৰি দিয়া যিবোৰ লোকৰ ঘৰত গৈ উপস্থিত হ'ব আপোনালোকৰ দলবিলাক প্ৰকৃততে চাওক কথাটো এনেকুৱা হৈছে যে ইয়াত এতিয়া LIC ৱাইজ বস্তুখিনি লৈ আছে তেওঁলোকে আৰু ইয়াৰ পৰা আমাৰ লগতে আমি ভেহিকুল দিছোঁ আৰু নেক্সট এখন টেবুলত আকৌ পুলিচৰ ছিকিউৰিটি পাৰ্চনেল লৈছে এনেকৈ লৈ পেলাই তেওঁলোকে ওলাই যাওঁতে অকণমান আধা ঘণ্টামান সময় লৈ লৈছে ওলাই যাওঁতে কিন্তু প্ৰত্যেকৰে নিজৰ নিজৰ গন্তব্যস্থানত পাওঁতে মই ভাবোঁ অকণমান শিৱসাগৰ যিকেইটা LICৰ ভিতৰত পৰিব শিৱসাগৰ প্ৰথম ক'ত যাব শিৱসাগৰ ক'ত যাব এতিয়া সেইটো আমি পোৱা নাই তেওঁলোকেহে গম পাব সেইটো মানে আমি তেওঁলোকৰ ওপৰত এৰি দিছোঁ শিৱসাগৰ যিটো সমষ্টিটোৰ কাৰণে কিমান ইয়াত এনেকুৱা টিম ইয়াত কিমানটা টিম যাব শিৱসাগৰ সমষ্টিটো অকল শিৱসাগৰৰ LICটোৰ কাৰণে যাব 20টা টিম 20টা শিৱসাগৰ সমষ্টিৰ বিভিন্ন ঠাইত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ ঘৰলৈ তেওঁলোকৰ ঘৰে ঘৰে সেই বস্তুটো 26 তাৰিখলৈকে চলি থাকিব আৰু আপোনাৰ যদি ইয়াত প্ৰথমবাৰ যদি তেওঁলোকক নাপায়গৈ নিৰ্দিষ্ট ব্যক্তিজন এতিয়া দ্বিতীয়বাৰ যাব দ্বিতীয়বাৰ গ'লে তালৈ নাযায় তাৰমানে বস্তুটো এনেকুৱা মই যদি আপোনাক সুন্দৰকৈ বস্তুটো যদি কৈ দিওঁ তেতিয়াহ'লে তাৰমানে এনেকুৱা হ'ব যে আজি গ'ল এজন মানুহ আজি এজন মানুহৰ ঘৰত গৈ পেলাই তেওঁক বিচাৰিলে তেওঁক যদি পায় তেওঁক লগে লগে কিন্তু বেলট পেপাৰটো দি থৈ আহিব নোৱাৰে তেওঁক গতিকে লগে লগে কাষ্ট কৰি সেইদিনাখন লৈ আহিব যদি নাপায় তেতিয়াহ'লে তেওঁক এটা ডেট দিব লাগিব সেইটো প্ৰিজাইডিং হেৰিয়ে দিব পাৰে তেওঁলোকে আলোচনা কৰি ল'ব ডেটটো ক'ব যে ঘৰৰ মানুহৰ লগত আলোচনা কৰিব যে তেওঁ কেতিয়া ঘৰত থাকিব গতিকে সেইমতে যদি কালিলৈ কয় পৰহিলৈ কয় যেতিয়া হয় সেইদিনাৰ ভিতৰত যাব সেইদিনাই গৈ আকৌ যদি সেইদিনাখনো যদি কিন্তু তেওঁ টাইম দিয়া মতে যদি নাথাকে তেতিয়াহ'লে কিন্তু থাৰ্ড টাইম নাযায় আৰু 27 তাৰিখে তেওঁ ভোটো দিব নোৱাৰিব এই হৈছে এটা সাধাৰণ যিখিনি নিয়ম সেই নিয়মখিনি ইতিমধ্যে ইয়াত দায়িত্ব থকা যিসকল বিষয়া আছে সেই বিষয়াসকলে খুব সুন্দৰকৈ বুজাই দিছে আমি দেখুৱাইছোঁ এয়া যিসমূহ দল সেই দলসমূহ ইতিমধ্যে ৰাওনা হ'বলৈ আৰম্ভ কৰিছে প্ৰায় 6টা দল বাইদেউ 6টা দল যাব শিৱসাগৰ সমষ্টিৰ কাৰণে 6টা দল যাব ন 6টা শিৱসাগৰ সমষ্টিটোৰ কাৰণে 108 নম্বৰটো টোটেল কেইটা দল যাব বেছি আছে আমাৰ বেছি আছে হয় মই দেখুৱাইছোঁ এয়া বাহিৰত এনেদৰে যিসকল বিষয়াৰ দায়িত্বত যাব যিবোৰ টিম ওলাই যাব তেওঁলোকে মেটেৰিয়েলছ ল'বৰ কাৰণে ইতিমধ্যে এনেকৈ সমগ্ৰ পৰিৱেশ আপুনি আমাক দেখুৱাই আছে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া যে আৰম্ভ হ'ল সেই কথা স্পষ্ট হৈছে এই দৃশ্যৰ দ্বাৰা আপোনাক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ পুনৰ আহিম আমি এইখিনিতে বিৰতিৰ কাৰণে কিছু সময় ৰ'ব লাগিব ৰাজ্যত নিৰ্বাচনী বতাহ এতিয়া গৰম আৰু ইয়াৰ মাজতে ক্ষোভৰ অগণি বিভিন্ন ঠাইত ক'ৰবাত যদি প্ৰাৰ্থিত্বৰ প্ৰত্যাশীৰ ক্ষোভ ক'ৰবাত টিকেট বঞ্চিতৰ ক্ষোভ তাৰ মাজতে কিন্তু ক্ষোভৰ জুই জ্বলিছে একাংশ চাহ বাগিচাটো ভোটৰ পূৰ্বেই বাগিচাই শ্ৰমিকে এতিয়া বিদ্ৰোহ কৰিছে উন্নয়নমূলক আঁচনিৰ সুবিধা লাভ নকৰাৰ অভিযোগ চাহ শ্ৰমিকৰ বাগিচা অঞ্চলত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এতিয়া শাসকীয় দলটো ভোট বৰ্জনৰ হুংকাৰ দিছে চাহ বাগিচা অঞ্চলসমূহত বহু চাহ শ্ৰমিকে 217 টকা চাহ শ্ৰমিকৰ মজুৰি মানি নলয় আটচাই 217 টকা পৰ্যন্ত লাভ কৰা নাই অৱশ্যে 217 টকা দিয়াৰ কথা আছিল তাতো ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি কৰাৰ পিছত এতিয়া সেই 217 টকাটো নাপায় 167তে ৰৈ যাবলগীয়া হ'ল চাহ শ্ৰমিকসকল 22 মাৰ্চত বাগিচাই এতিয়া প্ৰতিবাদী কাৰ্যসূচী বৰ্তমান তিনিচুকীয়াৰ এখন বাগিচাতে আছে মোৰ সতীৰ্থ বিকাশ বৰুৱা বিকাশ পৰে পৰা আপুনি দেখুৱাই গৈছে চাহ শ্ৰমিকসকলে বাগিচাত কাম কৰিছে হয় কিন্তু বাগিচা কৰ্তৃপক্ষৰ সৈতে কোনো সিদ্ধান্ত নোলোৱাকৈ কোনো কমিটি গঠন নকৰাকৈ চৰকাৰে 217 টকা মজুৰি দিয়াৰ কথা উল্লেখ কৰিছিল যদিবা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল 351 টকাৰ কিন্তু 217 টকাটো তেওঁলোকে দিব নোৱাৰে কাৰণ ইতিমধ্যে ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে কাৰণ কোনো কমিটি গঠন নকৰাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাকৈ একমাত্ৰ প্ৰচাৰ চলাইছিল কেৱল ভোটৰ আশাত যে প্ৰচাৰ চলাইছে এই কথা স্পষ্ট হৈ পৰিছে আৰু এতিয়া এইসকল শ্ৰমিকে ভোট বৰ্জনৰ হুংকাৰ দিছে কি কয় আচ্ছা কৰ্মীয়ে হয় নিশ্চিতভাৱে এতিয়া যিহেতু চাহ শ্ৰমিকসকলে আচলতে
তেওঁলোকে যি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে। আৰু এইখিনি মুহূৰ্তত মই উপস্থিত হৈছোহি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচাত। আৰু চানমাৰী চাহ বাগিচাৰ যিসকল চাহ শ্ৰমিক আছে আৰু তেখেতসকলৰ মনৰ কথা মই জানিবলৈ বিচাৰিম, কিয়নো যিহেতু তেওঁলোকক বিজেপি নেতৃত্বাধীন চৰকাৰে 50 টকাকৈ তেওঁলোকক মজুৰি বঢ়াইছিলে, কিন্তু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে হাইকোৰ্টৰ উচ্চতম ন্যায়ালয়ে আচলতে এক গোচৰৰ বাবে এই স্থগিতাদেশ আচলতে জাৰি কৰিছে। আৰু এইখিনি মুহূৰ্তত মই দৃশ্য দেখাই আছোঁ চাহ শ্ৰমিকসকলৰ মনৰ কথা। তেওঁলোকে বহু কষ্ট কৰি আচলতে তেওঁলোকৰ যি পৰিয়াল পোহপাল দি আহিছে। আৰু মই পোনপ্ৰথমে মই আচ্ছা নেতৃত্বৰ ওচৰলৈ মই যাব বিচাৰিম। প্ৰথমতে যদি এফালে হয় ভাল হ'ব কি, এই যে যেতিয়া হাইকোৰ্টে গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে ৰাখিলে, কি ক'ব মালিক পক্ষক নজনোৱাকৈ বা এনেকুৱা ধৰণৰ কিবা সিদ্ধান্ত? হয়, আচলতে মানে কি আগৰ যিটো ছিষ্টেম আছিল, আগৰ ছিষ্টেমত মানে কি ত্ৰিপাক্ষিক বৈঠক হৈছিল। বৈঠক হোৱাৰ পাছত মানে কি যিটো আমাৰ হাজিৰা বৃদ্ধিৰ ওপৰত মানে কি যিটো আলোচনা হোৱাৰ পাছতে মানে কি গভমেণ্টে মানে কি গোটেই কথাখিনি তেওঁলোকে ইমপ্লিমেণ্ট কৰে। আৰু এই ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত মানে কি আমাৰ যিখন মানে কি বৰ্তমান হৈ যোৱা চৰকাৰখনে তেওঁলোকে কি কৰিলে, মানে কি কোনো ধৰণৰ মালিক লগত আলোচনা নকৰাকৈ তেওঁলোকে হাজিৰাটো বৃদ্ধি কৰিলে। আৰু সেই হাজিৰা বৃদ্ধি হোৱাৰ হেতুকে আজি তেওঁলোকে মানে কি মালিক পক্ষই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে। আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰত কাষ চপাৰ ক্ষেত্ৰতে মানে কি তেওঁলোকে ষ্টে অৰ্ডাৰ লৈ আহিলে। আৰু এই ষ্টে অৰ্ডাৰ লৈ অনাৰ লগে লগে আমাৰ যিটো মানে কি প্ৰাপ্য অধিকাৰ, যিহেতু চাহ শ্ৰমিকৰ 351 টকা 33 পইচা আমি বাৰম্বাৰ প্ৰতিবাদ কৰি আহিছোঁ। এই প্ৰতিবাদ কৰা স্বত্তেও অসম চৰকাৰে ঘোষণা কৰিছিল যে নহয়, আমাৰ গাদী অহাৰ ক্ষেত্ৰত আমি 351 টকা 33 পইচা হাজিৰা যিটো দৈনিক ন্যূনতম মজুৰি, সেই ন্যূনতম মজুৰিটো দিম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি সেইটো ভুৱাই হৈ থাকিল। তেওঁলোকে তাৰপিছত এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত 50 টকা বঢ়াই দিম বুলি যিটো আমাক প্ৰলোভন দিলে, সেই প্ৰলোভন দিয়াৰ ক্ষেত্ৰত আজিলৈকে তেওঁলোকে ইমপ্লিমেণ্টেশ্যন কৰিব নোৱাৰিলে। আৰু এই ইমপ্লিমেণ্টেশ্যন নোহোৱাৰ ক্ষেত্ৰত আমাৰ যিহেতু চাহ শ্ৰমিক হাৰ ভঙা পৰিশ্ৰম কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিটো 8 ঘণ্টা বাগানত শ্ৰম কৰাৰ পাছত যদি তেওঁলোকৰ শ্ৰমিকৰ যিটো প্ৰাপ্য 351 টকা, তাৰ ভিতৰত তেওঁলোকে 217 টকা দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত তেওঁলোকে যিটো মানে চৰম প্ৰতাৰণা কৰিলে চাহ শ্ৰমিকক, সেইটো কিন্তু আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। আৰু চৰকাৰক এটাই কথা কৈ বিচাৰিছোঁ, তেওঁলোকে যদি এটা নীতি সিদ্ধান্ত কৰি লওক যে নহয়, যিটো দিব লাগেতো দিব লাগে, এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্য তেওঁলোকে যাতে নাৰাখে। আৰু যাতে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ লগত যাতে কোনো ধৰণৰ হেতালি নেখেলে। তেওঁলোকৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্য দিয়াৰ অধিকাৰ আছে আৰু সেই অধিকাৰটো দিয়া উচিত। আৰু সেইকাৰণেই আমি অহা 22 তাৰিখে আমাৰ বাগিচা বন্ধ ঘোষণা কৰিছোঁ। গতিকে বাগিচা বন্ধ ঘোষণা হ'বই আৰু সেইটো আমি পূৰ্ণ সমৰ্থন কৰিম। আৰু আমি আমাৰ যি অসমৰ ৰাইজকো আমি আহ্বান জনাইছোঁ যাতে এই বাগিচা বন্ধৰ ক্ষেত্ৰত আমাকো যাতে সহায় কৰে। হয়, নিশ্চয়কৈ তেওঁলোকে 22 তাৰিখে আচলতে তেওঁলোকে বাগিচা বন্ধ কৰিছে। আৰু এইখিনি মুহূৰ্তত মই চাহ শ্ৰমিক যিসকল আছে মহিলাৰ ওচৰলৈ মই যাব বিচাৰিম, কি ক'ব? তো আমরা সোচি রহি সরকার দিকে যদি 50 টাকা একটা বাড়াই দিতে খান্দেরকে হলে से हंदर 217 টাকা होते बोल के हमरा जितना बागान के महिला रही बहुत खुशी में रही कि ताकि एखन हमदेर माने थोड़ा माने हमदेर माने सहारा होबे बोली के इतनाटा हाजरा जदि हंदर हो जाबे तो हंदर छुआ पुता के पढ़ा लिखा शादी बियाह तार पीछे बेमार दुख बहुत थाकेला हंदर। तो ओइगिला हमरा महिला पाबो बोल के हमरा बहुत खुशी में रही। और 6 दिन के हाजरा बढ़ले बोल के हमदर के बागान के जोनटा बाबू साहेब रहे उ सब सबे हंदर के बताले। तो हमरा सब कोई हमरा अपन अपन हाजरा गिला के हिसाब करी कि हमदर इतनाटा एखन दरमा हबे। तार पीछे के दिन पीछे सुनी पाली जे ओ बस्तुटा नाई हो के काट खाले कारो ओटा माने केस उस हो गेले हाईकोर्ट तक चली गेले बोल के हमरा सबे। तो एखनो माने हंदर के यदि सरकार ए बस्तुटा नाई दिबे हमरा इतना महिला हिया बागाने हमरा कष्ट करिला। हमदेर रकम बेलेक आदमी के कष्ट नहीं करेला के जीवन में हमरा जितना दुख हमदेर आहे जे हमरा कोनो करी के बागान के आदमी हमदर छुआ पुता के हमरा यदि हफ्ता में हमरा आपेल बा दूध खियाब बोली के हमरा सोची था कि लागिला हमदर सपना देखते जिंदगी आदाय हो जाते। लेकिन हमदर के एटा जखन तक ले नहीं करबे तो हमरा कोनो सरकार के हमरा माने भोट नहीं आ दिबा। हमदर एटा हके लागी
हमदर यदि नहीं होबे हमरा खुद आंसू पानी बहाजी हमदर गात देहे सुखाई जाछे घाम पानी से लेकिन हमरा एक दिन कितना हमदर के बुखार धरी थाकेला लेकिन हमरा एटा सोचिला आज यदि एक दिन बुखार हो जी हमरा घरे थकी जब हमरा होला हमदर छुआ पुता की होबे कितना कम हचरा से बोली के हमरा के इतना बेमार दुख होई के भी हमरा कार गोड़ दर्द कार गोड़ भांगी जाछे कार हाथ फिर भी हमरा ई बागंटा में लोड़ी के हमरा काम करते आई ताकि हमदर हाजराटा कोबे पाड़ी यार हमदर सुख दिन एक दिन आबेक बोली के हमदर सुख दिन आबेक बोली के हमरा केतनाटा मोरिए गेले ना राज तकले हमरा भुगते आई और आगो के जन भुगते थाकबार एटा नहीं होबे हमदर के एकला चाल दिले तो नहीं होबेक ना है चाल दिले होबेक निकी इतना जो वस्तु के एखन दाम बढ़ी गेले के दिन में है हमदर कितना झमेला होला साला हमदर के छुआ एकटा जदि एमा साइकिल एकटा किनी दे स्कूल जाके लागी बोले ओइ छुआ के हमदर के कितना एकटा भाल साइकिल दिबो बोले सा हमदर के कितना दिन कोन पैसाटा हमरा खाबो और छुआटा के खातिर साइकिल एकटा किने के पैसा हमरा माने बचाबो पारिला जानू लेकिन सेकंड हैंड साइकिल एकटा छुआटा के जहां तहां से खुजी के हुआ के भेजाइला ना हमरा स्कूल लेकिन उला कहानी लागे हमदर के सुने लबा सरकार तो हमदर इतना दुख नहीं जाइला निकी बागान के आदमी इतना महिला दुख करीला बोली के साला हमरा कम घास तुलते तुलते हमरा पेशाब भी करते थकिला लेकिन हमरा पता तुले के नहीं छोड़ीला कि ताकि हमदर माने बागान ता ठीक ठाक पता हो दे मालिक फाल से चलाबे बोल के हमरा এই চাহ শ্ৰমিকসকলে এতিয়া ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে কাৰণ 2016 বৰ্ষত আছিলে চাহ শ্ৰমিকৰ বহু আঁচনিৰ কথা ঘোষণা কৰিছিল এখন চৰকাৰে সেই আঁচনি এই শেষ পৰ্যায়ত অন্তত দৰমহাৰ ক্ষেত্ৰত তেওঁলোকক কিছু সুবিধাৰ কথা চৰকাৰে যদি উল্লেখ কৰিলে সেয়া আচলতে হাতে কামে নহলগৈ কেৱল মুখৰ কথাত ৰৈ গ'ল এতিয়া সন্তুষ্ট নহয় সকল চাহ শ্ৰমিক অসন্তুষ্ট শ্ৰমিকসকলে বাগিচাত কাম কৰি যাব কিন্তু তেওঁলোকে এখন চৰকাৰৰ কোনো সিদ্ধান্তই মানি নলয় আৰু এখন চৰকাৰ কোনো পধ্যে ভোট নিদিয়ে ভোট বদলৰ সিদ্ধান্তত এতিয়া অটল হৈছে এইসকল চাহ শ্ৰমিক বিকাশ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু আজি দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে প্ৰতিটো কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিম পুনৰ এইখিনিতে এটি বিৰতিৰ সময় অঞ্চলে অঞ্চলে ৰাজনীতি আমি দেখুৱাই আছো ৰাজ্যৰ 126টা সমষ্টিত কোট কিদৰে আছিল নিৰ্বাচনী প্ৰচাৰ চলিছে কোট কোনে প্ৰতিশ্ৰুতি কিদৰে দিছে কোট নিৰ্বাচনী সভাত কি ঘটনা সংঘটিত হৈছে প্ৰথম পৰ্যায়ত 47টা সমষ্টিৰ ভিতৰত আন এটা অন্যতম সমষ্টি হৈছে মাজুলী য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ প্ৰতিনিধিত্ব কৰিছে বৰ্তমান তাতে আছে আমাৰ সাংবাদিক দিব্য মই দিব্যৰ ওচৰলৈ পুনে পুনে গৈছো কাৰণ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযানৰ কাৰণে যোৱাটো নিশাও এটা গীত পুনৰ মুকলি কৰা হৈছে আৰু গীতক লৈ এতিয়া চলিছে প্ৰচাৰ মাজুলীত বৰ্তমান কি হৈ আছে আৰু তাত কিদৰে আচলতে অভিযান চলিছে নিৰ্বাচনী প্ৰচাৰ চলিছে আমি তাকে দেখুৱাবলৈ যাব বিচাৰিছো মাজুলীলৈ দিব্য আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি এতিয়া নিৰ্বাচনৰ প্ৰচাৰ দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছো মাজুলী সমষ্টিত এনেদৰে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ সমষ্টি আৰু বিজেপি প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই অঞ্চলটোত কেইবাজনো নেতাই আহি ইয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ অভিযান চলাইছে তেওঁলোকে আজি 8 কিলোমিটাৰ পদযাত্ৰা কৰি তেওঁলোকে ইয়াৰ পৰা খোজকাঢ়ি পদযাত্ৰা কৰিব আৰু তেওঁলোকে ইয়াৰ পৰা পদযাত্ৰা কৰি তেওঁলোকে জনসম্পৰ্ক অভিযান তেওঁলোকে আৰম্ভ কৰিব তেওঁলোকে গৈ আজি মানুহৰ লগত কথা পাতিব ভোটাৰৰ লগত কথা পাতিব তেওঁলোকে পদযাত্ৰা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হৈ আজি আমি এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ কমলাবাৰী পঞ্চায়তৰ এই পদযাত্ৰাত আমাৰ লগতে আমাৰ গণশক্তি দলৰ সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া আছে আমাৰ প্ৰভাৰী ৰূপা কামান ডাঙৰীয়ানী আছে অসম গণ পৰিষদৰ নেতৃত্ব আছে আৰু আমাৰ দীপক গোস্বামী ডাঙৰীয়া আছে আমি সকলোৱে আজি এই কমলাবাৰী পঞ্চায়তৰ আমি প্ৰত্যেক ঘৰ মানুহৰ পদূলিত তেখেতসকলক আমি আশীৰ্বাদ গ্ৰহণ কৰিম আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এই যিটো আমাৰ ৰাইজৰ যিটো জনজাগৰণ শিলদল ভাঙি যে ৰাইজে আজি ওলাই আহিছে ইয়াৰ যোগেদি এই কথাটো প্ৰমাণ হৈছে যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিকিবই বিপুল ভোটত জয়যুক্ত হ'ব দেখিবলৈ পোৱা গৈছে এনেদৰে এক বিশাল পদযাত্ৰা তেওঁলোকে কমলাবাৰী পঞ্চায়তৰ অধীনত তেওঁলোকে এনেদৰে পদযাত্ৰা কৰি তেওঁলোকে সকলোৰে লগত সকলোৰে ঘৰে ঘৰে তেওঁলোকে কথা পাতিব গণশক্তিৰ ফালৰ পৰা লোক আহিছে তেওঁলোকে যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ইয়াত আমি গণশক্তি আমি নেতাৰ অংশীদাৰ হিচাপে আমি
AGP BJP আৰু গণশক্তি আমি একেলগে এই নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছোঁ আৰু এইবাৰ অধিক ভোটত মুখ্যমন্ত্ৰীক আকৌ বিধানসভালৈ পঠিওৱাৰ এটা আমি সংকল্প লৈছোঁ। দেখিবলৈ পোৱা গৈছে বিশাল ৰেলী সকলোৰে লগ কৰি আপোনালোকে বিজেপিৰ হৈ প্ৰচাৰ চলাব সমষ্টিটোত আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কালিও এটা অনুষ্ঠান আছিল আপোনালোকৰ আজি কলৈকে যাব এক ঐতিহাসিক দিশে মাজুলী আগবাঢ়িছে আৰু ঐতিহাসিকভাৱে এবাৰ সৰ্বানন্দ সোণোৱালক মাজুলীৰ পৰা জয়যুক্ত কৰিব এইটো নিশ্চিত। দেখিবলৈ পোৱা গৈছে যথেষ্ট লোক ইয়াত আছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ইয়াত বিজেপিৰ যিসকল সমৰ্থক সেই সমৰ্থকসকলে মুখ্যমন্ত্ৰী সোণোৱালৰ হৈ তেওঁলোকে ইয়াত আজি ইয়াত এক বিশেষ পদযাত্ৰা কৰিছে আৰু সকলো লোককে সকলো ভোটাৰকে তেওঁলোকে যোগাযোগ কৰিব পাৰে। হয়, আমাৰ খুব ভাল লাগিছে আপোনালোকে জনসমাগম দেখি গম পাইছে যে আমাৰ এনেদৰে দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ হৈ প্ৰচাৰ চলাইছে তেওঁলোকে আৰু আজি সকলোকে তেওঁলোকে লগ কৰি একেলগ হৈ তেওঁলোকে সমষ্টিটোত মুখ্যমন্ত্ৰীৰ হৈ প্ৰচাৰ চলাব। বৰ্তমান সময়ত আন এজন লোক আছে মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আপোনালোকে আজি প্ৰচাৰ চলাব ইয়াত? আমি আজি সুদীৰ্ঘ ইলেকশ্যনৰ নমিনেশ্যন দিয়াৰ পৰা প্ৰচাৰ কাৰ্য চলাই আহিছোঁ আৰু আমি মাজুলীত আশা কৰিছোঁ মাজুলীত আমি সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়লাভ কৰাই মাজুলীক সৰ্বশ্ৰেষ্ঠ সমষ্টি হিচাপে পৰিগণিত কৰিব পাৰিম ভৱিষ্যতৰ দিনত আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰতি মাজুলীবাসীৰ কৃতজ্ঞতা প্ৰকাশ কৰিম। হয়, দেখিবলৈ পোৱা গৈছে যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত বিজেপিৰ যিসকল সমৰ্থক আছে তেওঁলোকে বিশেষ ৰেলী হোৱা পৰিলক্ষিত। আমি আজি কমলাবাৰী গাঁও পঞ্চায়তত ৰাইজৰ সহযোগত আমি পথযাত্ৰা কৰিছোঁ। আমাৰ আশা এইবাৰ আমাৰ বিধায়ক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মাজুলীৰ পৰা 100% ভোট দি জয়যুক্ত কৰি আমি বিধানসভা নিৰ্বাচনলৈ প্ৰেৰণ কৰিম। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এনেদৰে বিজেপিৰ যিসকল কৰ্মী আছে যিসকল সমৰ্থক আছে সেই সমৰ্থকসকলে বৰ্তমান সময়ত এনেদৰে যথেষ্ট উৎসাহ তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী হৈ তেওঁলোকে এনেদৰে আজি এই কমলাবাৰী যি অঞ্চল আছে এই পঞ্চায়তত তেওঁলোকে প্ৰচাৰ চলাব আৰু মই দেখুৱাইছোঁ এনেদৰেই তেওঁলোকে প্ৰতিটো পঞ্চায়তত থকা প্ৰত্যেকজন লোকৰ ঘৰত তেওঁলোক যাব আৰু তেওঁলোকে জনসম্পৰ্ক অভিযান এই পদযাত্ৰাৰ মাজেৰে সকলো লোককে চুই যাবলৈ চেষ্টা কৰিব। দিব্য এইমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দেখুৱাইছোঁ অঞ্চলে অঞ্চলে ৰাজনীতি আচলতে চৌদিশে এতিয়া নিৰ্বাচনী প্ৰচাৰক লৈ সকলো ব্যস্ত। এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে পাটাচাৰকুছি সমষ্টি। পাটাচাৰকুছি এই পৰ্যন্ত কিন্তু বিক্ষোভ আছে, অসন্তুষ্টি আছে, কাৰণ শেষ মুহূৰ্তলৈকে সেই ঠাইত কোনে প্ৰতিনিধিত্ব কৰিব কোনে খেলিব সেই কথা স্পষ্ট হোৱা নাছিল। প্ৰাৰ্থী আছিল কেইবাগৰাকী, বিশেষকৈ ফণী পাঠকৰ নামটো খুব বিশেষভাৱে উল্লেখ কৰিছিল। ফণী পাঠকে আশাও কৰিছিল তেওঁ এবাৰ নিৰ্বাচন খেলিব পাটাচাৰকুছিৰ পৰা, কিন্তু অৱশেষত সেই সমষ্টিটোৰ পৰা এতিয়া নিৰ্বাচন খেলিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আৰু তাকে লৈ অৱশ্যে বাদ বিক্ষোভৰ মাজতে চলি আছে নিৰ্বাচনী প্ৰচাৰো। বৰ্তমান তাতে আছে মোৰ সতীৰ্থ প্ৰণৱ গোস্বামীৰ সৈতে অপূৰ্ব কাৰ্জী। অপূৰ্ব, আপোনাৰ ওচৰলৈ আহিছোঁ, নিৰ্বাচনী প্ৰচাৰ কিদৰে চলিছে তাত, কাৰণ আমি শেষলৈকে দেখুৱাই আছিলোঁ যে প্ৰাৰ্থিত্ব কোনে লাভ কৰে তাক লৈ আচলতে হৈচৈ লাগি আছিল, বহুতৰে আশাও আছিল, কিন্তু অৱশেষত সেই চিটটো বিজেপিলৈ গ'ল, সভাপতি তাত খেলিব, কিন্তু ক্ষোভ আছে বিক্ষোভ আছে বহুতৰ মাজতে। অপূৰ্ব, স্বাভাৱিকভাৱে আচলতে আমি যদিহে কওঁ যদি এই গুৰুত্বপূৰ্ণ সমষ্টি হৈছে পাটাচাৰকুছি সমষ্টিটো, কাৰণ ইয়াতে বিজেপিৰ দীৰ্ঘদিনৰ পৰা জ্যেষ্ঠ নেতাৰ পিছতে কিন্তু এই স্থানত এই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে সভাপতি ৰঞ্জিত দাসে। গতিকে এটা গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হ'ব, কাৰণ ইয়াৰ লগতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীও যথেষ্ট সবল। কিন্তু আমি এই মুহূৰ্তত দৰ্শকক দেখুৱাব বিচাৰিছোঁ যিহেতু আজি কিছু সময় পিছত প্ৰায় 12 বজাৰ লগে লগে মনোনয়ন দাখিল কৰিব সভাপতি ৰঞ্জিত দাসে আৰু ৰঞ্জিত দাসক সহযোগিতা কৰিব এই ক্ষেত্ৰত সংগ দিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আহিব। গতিকে স্বাভাৱিকভাৱে কেইবাজনো জ্যেষ্ঠ নেতা বিজেপিৰ জ্যেষ্ঠ নেতা আহিব, কেন্দ্ৰীয় মন্ত্ৰী আহিব। গতিকে স্বাভাৱিকভাৱে কেইবাসংখ্যক বিজেপি কৰ্মী এই মুহূৰ্তত আছে। আমি দেখুৱাইছোঁ সেই দৃশ্যসমূহ যথেষ্ট এটা গুৰুত্বপূৰ্ণ। দাদা, আপোনালোকে যোৱা কিছুদিনৰ পৰা নিশ্চয় ইয়াতে আপোনালোকে পাহৰ পাই দিছে, আমি দৰ্শকসকলক দেখুৱাইছোঁ সমগ্ৰ দৃশ্য। 1 ঘণ্টা আছে এই মুহূৰ্ততো এই যিটো আপোনালোকৰ সমদল বা ৰেলী এটা উলিয়াব বা মনোনয়ন দাখিল কৰিব। গতিকে স্বাভাৱিকভাৱে আমি জনতাৰ উৎসুকতা দেখিবলৈ পাইছোঁ, উৎসাহ দেখিবলৈ পাইছোঁ।
নাই আমিতো আশাবাদী মানে আমিতো বিশেষভাৱে আমি নিৰ্বাচন প্ৰক্ৰিয়াৰ কাৰণে আমি ইয়াতে উপস্থিত হৈছোঁ কিন্তু ইয়াত যিসকল আছে আইমাতৃসকল এখেতলোক বহু বছৰ পুৰণা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আপোনালোকে এখেতলোকৰ মুখে শুনিব যে এখেতলোকে মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক ইয়াত দলে প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁলোক কিমান উৎসাহী আৰু মই নিজে এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মই আপোনালোকক ক'ব পাৰোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ 50 লাখ কাৰ্যকৰ্তাৰ যিজন অভিভাৱক দুটাকৈ সভাপতিত্ব কৰা দুটা টাৰ্মৰ সভাপতি এতিয়াও এটা তেওঁ দ্বিতীয়টো কাৰ্যকাল চলি আছে আৰু সমগ্ৰ অসমত এই যে আমাৰ সাংগঠনিক ভেটি স্থিতি শক্তিশালী কৰা যিজন প্ৰধান ব্যক্তি তেখেতে হৈছে সমগ্ৰ অসমৰে অত্যন্ত জনপ্ৰিয় আৰু তাতোতকৈ ডাঙৰ কথা তেওঁ খুব আধ্যাত্মিক মানুহ আৰু সহজ সৰল মানুহ প্ৰতিজন কাৰ্যকৰ্তাই তেওঁক সেই চকুৰে চায় তেখেতৰ প্ৰাৰ্থিত্বই এই যে অসমৰ ভিতৰত এই অঞ্চলটোৰ শিক্ষিতভাৱে কওক আৰু ইয়াৰ যিসকল নাগৰিক আমি এইকেইদিনত ইয়াতে থাকি অনুভৱ কৰোঁ প্ৰতিজন নাগৰিকৰে যিটো তেওঁলোকৰ অসমীয়াৰ স্বাভিমান সেইটো ইয়াত অত্যন্ত বেছি মই এটা কথা সুধিছোঁ নিশ্চয় চেলেঞ্জ এটা থাকিব কাৰণ আমি যদিহে ভাবি লওঁ যে তেওঁৰ বিপক্ষে থকা প্ৰাৰ্থীকেইগৰাকীও কিন্তু অতি শক্তিশালী অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে নুই কৰিব নোৱাৰে এই কথাটো নাই ৰাজনীতিত সেইটো থাকেই আৰু আপোনালোকে জানে যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিপক্ষে সমগ্ৰ অসমত থকা সৰু বৰ ডাঙৰ কংগ্ৰেছ AUDFৰ নেক্সাছটোতো আছেই আৰু তেখেতলোকে অকল ক্ষমতাৰ ৰাগীত এই যে ক্ষমতা লোভৰ ৰাজনীতি কৰিবৰ কাৰণে অসমৰ সৰু বৰ সকলোবিলাক দল একগোট হৈছে কংগ্ৰেছ AUDFৰ লগত আৰু আমি আশাবাদী অসমৰ ৰাইজে যিহেতু সমগ্ৰ অসমত আমাৰ 50 লাখ কাৰ্যকৰ্তা আছে এই 50 লাখ কাৰ্যকৰ্তাৰ লগতে এই অঞ্চলৰ যিসকল কাৰ্যকৰ্তা আছে কি ধৰণে সাংগঠনিক ভেটি স্থিতি ইয়াতে মজবুত কৰিছে আপোনালোকে জানে আৰু আমি আপোনাৰ লগত পাতিম কিন্তু স্থানীয় মহিলা যিহেতু আছে বা তৃণমূল কৰ্মী তেওঁলোক আছিলে দীৰ্ঘদিনৰ পৰা বাইদেউ যথেষ্ট দিন ধৰি আপোনালোকে হয়তো ইয়াত চোৱা চিতা কৰিছে ৰঞ্জিত দাসৰ নামটো সভাপতি ৰঞ্জিত দাসৰ নামটো ঘোষণা হোৱাৰ পিছত নিশ্চয় স্বাভাৱিকভাৱে আপোনালোকে উৎফুল্লিত হৈছে আৰু এই মুহূৰ্তত কেনেধৰণে আপোনালোকে সাজু হৈছে আমি যথেষ্ট আশাবাদী আৰু সুখী যে ৰঞ্জিত দাস ছাৰৰ নিচিনা এজনী ব্যক্তি পাই পাটাচাৰ সমষ্টি আমি নথৈ আনন্দিত খুবেই আনন্দিত আৰু তেখেতক জিতাম বুলি আমি সমগ্ৰ মহিলাসকলে পুৰুষসকলে ওলাই আহিছোঁ গতিকে আমি আশা কৰোঁ আমাৰ পাটাচাৰ সমষ্টিটো অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টি হোৱাৰ বাবে আমি সকলোৱে কামনা কৰোঁ আৰু আমি বহুত বছৰৰ পৰাই বিজেপি কৰি আহিছোঁ আমি 2005 পৰা আমি বিজেপি কৰি আহিছোঁ গতিকে আমাৰ আৰু এগৰাকী বাইদেউ আছে তেওঁক নুসুধিলেও বেয়া পাব কিন্তু বাইদেউ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট এটা অৰিহণা আছে পাঠশালা বা পাটচাৰকুচিৰ গতিকে স্বাভাৱিকভাৱে এই ক্ষেত্ৰত হয়তো প্ৰাৰ্থী হিচাপেও হয়তো নিশ্চয় বিবেচনা কৰিব সমষ্টিবাসীয়ে হয় আমি বহুত আশাবাদী ৰঞ্জিত দাস নিচিনা ডাঙৰীয়া আমি এটা প্ৰাৰ্থী হিচাপে পাইছোঁ আজি বহুদিন আগৰ পৰা আমি লাগি আছোঁ চবখিনি গোটেইকেইটা আমাৰ এইবিলাক মহিলা বহুত পুৰণা কৰ্মী এইবিলাকে 5 চনৰ পৰা আমি বিজেপি কৰ্মী হিচাপে চলি আছোঁ মানে যেতিয়া বিজেপি নাছিল অসমত তেতিয়াও আপোনালোকে কৰ্মী হিচাপে আছে 5 চনৰ পৰা আছোঁ আমি ভুৱনেশ্বৰ ছাৰৰ তেতিয়াৰ পৰা আছে আমি জন্মাই নাই আমাৰ দেউতা মা চব বিজেপিয়ে পদুম ফুল ৰাস্তাৰ সন্মুখে সন্মুখে পদূলিৰ মূৰখন গোটেৰে পদুম ফুল ফুলিব আৰু অন্তৰতটো আছেই আৰু হিমন্তৰ নিচিনা আমি এটা চাৰ পাইছোঁ সোণোৱালৰ নিচিনা চাৰ পাইছোঁ দাসৰ নিচিনা চাৰ পাইছোঁ গতিকে আমি আনন্দিত আৰু পাটাচাৰকুচিৰ সমষ্টিৰ মহিলাবিলাকে চব এই পদুম ফুলতে ভোট দিব আৰু জয়যুক্ত কৰিব সকলক দেখুৱাইছোঁ তেওঁ হৈছে কেইবাটাও ভাগত তেওঁলোকে ভাগ হৈ লৈছে কেইবাটাও হয়তো সাংস্কৃতিক কাৰ্যসূচী আছে তেওঁলোকে সাজু হৈছে কিছু সময় পিছত যিহেতু উগনি সৰ্বানন্দ সোণোৱাল আহিব বা এই সমদল কৰি তেওঁলোকে মনোনয়নৰ বাবে তেওঁলোকে ওলাই যাব যথেষ্ট সংখ্যক লোক আছে কিছু তৃণমূল কৰ্মী আছে তেওঁলোকক আমি দৰ্শকক দেখুৱাইছোঁ সেই লোকসকলক স্থানীয় অপূৰ্ব আপোনাৰ ওচৰলৈ আহিম পাটাচাৰকুচিবাসীয়ে সভাপতিক আদৰি লৈছে বিচাৰিছে সেই বিষয়ে আমি আকৌ কথা পাতিম এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি জনাইছোঁ যে আজি যোগী আদিত্যনাথ অসমলৈ আহিছে আৰু ইতিমধ্যে আহি পাইছে আৰু কিছু সময় পিছতে তেওঁ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু হুজাইত প্ৰথমখন সভাত অংশগ্ৰহণ কৰিব আৰু সভাৰ পিছতে পদযাত্ৰাত অংশ ল'ব যোগী আদিত্যনাথে এই মুহূৰ্তত মই দেখুৱাইছোঁ সেই দৃশ্য যোগী আদিত্যনাথ ইতিমধ্যে অসম আহি পালেহি মুঠৰ ওপৰত এতিয়া কেৱল আলহী অতিথিয়ে ভৰি পৰিছে অসম নিৰ্বাচনী সভাত কেৱল নিমন্ত্ৰিত অতিথিৰ ভাষণ উদ্দাত্ত ভাষণ আৰু এই মুহূৰ্তত এয়া দৃশ্য আমি দেখুৱাইছোঁ ইতিমধ্যে যোগী আদিত্যনাথৰ আজি নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ অংশ ল'ব অসমত উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা আগবঢ়ালে মুখ্যমন্ত্ৰীজনে আজি ৰাজ্যত 3খনকৈ নিৰ্বাচনী সভাত
যোগী আদিত্যনাথে অংশ ল'ব, প্ৰচাৰ চলাব বিজেপিৰ প্ৰাৰ্থীৰ হৈ। হোজাই সমষ্টিৰ লংকা যোগী আদিত্যনাথৰ প্ৰচাৰ সভা। দুপৰীয়া কলাই গাঁৱৰ কলেজ চৌহদত তেওঁ নিৰ্বাচনী সভাত ভাষণ দিব আৰু বিয়লি 3 বজাত ৰঙিয়াত প্ৰচাৰ চলাব যোগী আদিত্যনাথে। এয়া কামাখ্যা মন্দিৰৰ দৃশ্য। যোগী আদিত্যনাথ আহিয়ে পোনে পোনে তেওঁ মা কামাখ্যা ধামলৈ গৈছে আৰু কামাখ্যা ধামত পূজা অৰ্চনা কৰিহে হোজাইলৈ বুলি ৰাওনা হ'ব। ইতিমধ্যে অসম আহি পোৱাৰ পিছতে অৰ্থাৎ গুৱাহাটীত নামিয়ে তেওঁ পোনে পোনে আহে মা কামাখ্যা ধামলৈ। মা কামাখ্যা মন্দিৰত পূজা আগবঢ়াই মুখ্যমন্ত্ৰীজন যাব হোজাইলৈ, কাৰণ 3খনকৈ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। জনাইছোঁ ইতিমধ্যে হোজাইত তেওঁ সভাত অংশগ্ৰহণ কৰাৰ পিছত যাব কলাই গাঁৱলৈ আৰু তাৰপিছত ৰঙিয়াত সভাত অংশগ্ৰহণ কৰি তেওঁ উভতি যোৱাৰ কথা। পটাচাৰকুছিৰ বাসীৰ সৈতে আছিল আমাৰ সতীৰ্থ অপূৰ্ব কাৰ্জী। অপূৰ্ব, পোনে পোনে আহিছোঁ কাৰণ তেওঁলোকৰ ভাষ্য যদিও বিসম্বাদ আছিল, যদিও খুব বিক্ষোভ আছিল, কিন্তু সকলোৱে সভাপতি সেই ঠাইৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেওঁলোকে সুখী আৰু তেওঁলোকে আদৰিও লৈছে আৰু তেওঁলোকে সহযোগ আগবঢ়াইছে সকলোৱে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী সভাসমূহত। কি আছে সবিশেষ আৰু আজিৰ প্ৰজন্মই বিশেষকৈ আজিৰ প্ৰজন্মই কি কয়? অপূৰ্ব, আপোনাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে। আমি পুনৰ আহি আছোঁ। এইখিনিতে এটি বিৰতি ল'ম, বিৰতি লৈ আমি পুনৰবাৰ আহিম অপূৰ্বৰ ওচৰলৈ। আমি দেখুৱাইছোঁ অঞ্চলে অঞ্চলে ৰাজনীতি। ৰাজ্যত তুংগত এতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। আমি জনাইছোঁ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিত হ'ব ভোট গ্ৰহণ আৰু আমি দেখুৱাইছোঁ ইতিমধ্যে নিৰ্বাচনক লৈ আচলতে সততে কি অৱস্থাৰ সৃষ্টি হয় এবাৰ ব্যতিক্ৰম নহয়। চৌদিশে নিৰ্বাচনী প্ৰচাৰ সভাত লৈ সকলোবোৰ ব্যস্ত। নিতৌ আহিছে বহু দূৰ দূৰণিৰ লোক, বিশেষকৈ অতিথি আনি ইয়াত নিৰ্বাচনী প্ৰচাৰ চলোৱা হৈছে। আকৌ আহিল নিৰ্বাচন। কি কয় নৱপ্ৰজন্মৰ ভোটাৰে? 5 বছৰত কিমান আঁতৰিল ৰাজ্যবাসীৰ সমস্যা? সমষ্টিবাসীক দিয়া প্ৰতিশ্ৰুতি কিমান পূৰণ কৰিলে বিধায়কসকলে? আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ লখিমপুৰলৈ। লখিমপুৰত আছে মোৰ সতীৰ্থ কৰুণা কৃষ্ণ নাথ। কৰুণা কৃষ্ণই সেই অঞ্চলৰ যিসকল ভোটাৰ তেওঁলোকৰ মনৰ অৱস্থা বুজ লৈছে বা তেওঁলোকে কি ক'ব বিচাৰে? কৰুণা, আপোনাৰ ওচৰলৈ পোনে পোনে আহিছে মুহূৰ্তত। কি ক'ব? কোন আছে আপোনাৰ সৈতে আৰু ভোটাৰৰ মনৰ অৱস্থা কি দৰাচলতে? সমষ্টিয়ে চলিছে আচলতে নিৰ্বাচনৰ গৰম বতাহ। কোনোজন প্ৰাৰ্থী বহি থকা নাই। অসমৰ চুকে কোণে এতিয়া নিৰ্বাচনৰ গৰম বতাহ চলিছে আৰু তাৰ মাজতে আজি আমি কিছু সাধাৰণ মানুহৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত মই এখন পাণ দোকানৰ সন্মুখত আছোঁ। ইয়াৰ লখিমপুৰ নগৰৰ পৰিৱেশ। মই এই পাণ দোকানখনৰ পৰাই আৰম্ভ কৰিম। যাক যেনেধৰণে লগ পাওঁ মই সুধিবলৈ যত্ন কৰিম আচলতে সাধাৰণ ভোটাৰ ৰাইজে কি আশা কৰে বা তেওঁলোকে কেনেধৰণে এই নিৰ্বাচনী বৈতৰণিখনত কেনেধৰণে ভূমিকা পালন কৰিব। মই দেখুৱাব বিচাৰিছোঁ, মই প্ৰথম যাব বিচাৰিছোঁ এজন ব্যৱসায়ী, যুৱ ব্যৱসায়ী। অকণমান আগলৈ আহিব। কি ক'ব আপুনি? নিৰ্বাচন আহে, নিৰ্বাচন যায়, কেনেকুৱা জনপ্ৰতিনিধি আপোনালোকে আশা কৰিব? আমিতো চাওঁ ভাল এটা মানুহ হেৰি কৰক, নিৰ্বাচন বিচাৰোঁ। তাৰপিছত আমি ভোট দি মেলি আগলৈ যাম হেৰি কৰি। তাৰপিছত এই মানুহজন ভাল থাকিলে ভাল লাগে, কাম কৰা মানুহটো ভাল লাগে, তেনেকুৱা চাই পেলাই আমি দিব ভোটটো। হয়, ধন্যবাদ জনাইছোঁ। সেইজন ব্যৱসায়ী, যুৱ ব্যৱসায়ী এটা কথা ক'লে যে কাম কৰা মানুহ লাগে। সেয়া হ'ল যুৱ প্ৰজন্মৰ ধ্যান ধাৰণা, কাৰণ এতিয়া সময় সলনি হৈছে। বহুকেইজন যুৱক আছে ওচৰতে মই পাইছোঁ। কি ক'ব? নিৰ্বাচন সমাগত আমি সকলোৱে ভোটদান কৰিম, আমি কেনেকুৱা প্ৰাৰ্থী আশা কৰিম? আমাক এটা কাম কৰা মানুহ লাগে, ভাল কাম কৰা মানুহ লাগে আৰু আমিতো এইটোৱে বিচাৰোঁ যাতে আমাৰ কামটো আগবাঢ়ক, দেশটো আগবাঢ়ক। তেনেকুৱাই ৰাস্তা বাস্তা চব ভাল কাম কৰা মানুহ লাগে আৰু এটা ভাল সেইটোৱে। আচলতে এনেকুৱা যে যুৱ প্ৰজন্মৰ মাজত এটা ধ্যান ধাৰণা আহিছে যে প্ৰাৰ্থীক গুৰুত্ব দিয়া যায়। আচলতে সচেতনভাৱে ভোটদান কৰিব লাগে, সেইটো সকলোৱে কয়। কি ক'ব আপুনি? সচেতনভাৱে ভোট কৰোঁ আমি, আশা ভালে ৰাখি কৰোঁ যাতে মিনিষ্টাৰবোৰে বা মন্ত্ৰীবোৰে ভালকৈ কাম কৰক, কাম কাজটো অকণমান ভাল লাগে আৰু ব্যৱসায় অকণ ভাল লাগে। অকণ ডুবি গৈছে লকডাউনৰ পিছত, যাতে মন্ত্ৰীবোৰ জিকি কেনে কিবা এটা কৰক পাব্লিকৰ কাৰণে, সেইটোৱে বিচাৰোঁ। আৰু আমি প্ৰতিনিধি লাগে, হয় সেইটো কাম। ধন্যবাদ জনাইছোঁ। প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ ব্যক্তিয়ে যুৱকে এটা কথাই কয় যে কাম কৰা ব্যক্তি লাগে, সেয়া হ'ল সচেতনতাৰ পৰিচয়। কাৰণ কাম কৰা ব্যক্তিক সকলোৱে আশা কৰে। এটা ভোট দিয়াৰ পাছত সেই ভোটৰ বিনিময়ত সাধাৰণ জনতাই সেই জনপ্ৰতিনিধিজনে কাম কৰাটো আশা কৰে, জনসাধাৰণৰ কাৰণে সেৱা কৰাটো আশা কৰে।
আন কেইবাগৰাকী ব্যক্তি আছে কি ক'ব নিৰ্বাচন আহিছে পুনৰ ৰাইজে ভোট দিব কোনোবা কাবাক দিছপুৰলৈ পঠিয়াব কেনেকুৱা জনপ্ৰতিনিধি আমি আশা কৰোঁ আমি একচুৱেলি কি বিচাৰোঁ আমি সদায় ভাল আমি প্ৰাৰ্থী বিচাৰোঁ সদায় আমি এনেকুৱা বিচাৰোঁ যে আমাৰ জেগাখনৰ উন্নতি হওক আমাৰ জেগাখন উন্নতি হ'লে আমাৰ অসমখন উন্নতি হ'ব বা ভাৰতখন উন্নতি হ'ব তো আমি সদায় বিচাৰোঁ যে সৰু সৰু জেগাৰ পৰা জেগাখিনি যেন ভাল এটা কাম কৰে আমাৰ প্ৰাৰ্থী এনেকুৱা লাগে যিজনে আমাক প্ৰতিনিয়ত যেন আমাক কিবা এটা দেখুৱাব পাৰে দিনে দিনে আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে এইটো এইবোৰৰ পৰা যেন আমাক অলপ এটা দিব পাৰে সকাহ দিব পাৰে তো সেইবোৰৰ কাৰণে আমি বিচাৰোঁ যেন আমি বিজেপি এজেপি বা কংগ্ৰেছ বুলি আমি ক'ব নাযাওঁ তো আমাৰ এনেকুৱা এজন প্ৰাৰ্থী লাগে যিজন আমাক লখিমপুৰখন আজি ইমান পাছত পৰি আছোঁ আমি যেন আমি অলপ আগবঢ়াই যাব পাৰোঁ আমি অলপ বেকফুটত আছোঁ অলপ আগবঢ়াই যাব পাৰোঁ তো আমাক এনেকুৱা এটা প্ৰাৰ্থী লাগে যিজনে আমাক কি সদায় এটা ভাল জেগালৈ লৈ যোৱা বিচাৰোঁ তো ইমানকৈ ক'ব বিচাৰোঁ আৰু ইলেকশ্যনটো হৈয়ে থাকে প্ৰাৰ্থী চেঞ্জ হৈয়ে থাকে মোৰে হৈ থাকে তো আমি প্ৰাৰ্থী আমাৰ এইটো নহয় যে কোনটো ঠাইৰ পৰা আহিছে এইটো নহয় আমাক লাগে আমাৰ জেগাখন ডেভেলপ হ'ব লাগে আমি ইমানেই বিচাৰোঁ তেনেকুৱা এজন ব্যক্তি ধন্যবাদ জনাইছোঁ সকলোৰে একেমত মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে আপুনি কি ক'ব নিৰ্বাচন আহে নিৰ্বাচন যায় আমি সকলোৱে ভোটদান কৰোঁ কিন্তু আমাৰ পচন্দৰ প্ৰাৰ্থীজন আমি পচন্দৰ কৰোঁ পাছত কিন্তু পচন্দৰ হৈ নাথাকে কেনেকুৱা প্ৰাৰ্থী আশা কৰিব আপোনালোকে সেইটো আমাৰ যিটো ক'লে তেখেতে যে আমাৰ প্ৰাৰ্থীটো ভাল লাগে জেগাখন উন্নতি হওক ডেভেলপ হওক এইটোৱে লাগে আমাৰ প্ৰাৰ্থী মানে যিকোনো প্ৰাৰ্থী হ'লে সেইটো আমাৰ নাই যে কংগ্ৰেছ বা বিজেপি কোনো কথা নাই খালি আমাৰ প্ৰাৰ্থীটো ভাল লাগে আমাৰ উন্নতি হ'ব লাগে জেগাখন এইটোৱে লাগে হয় ধন্যবাদ জনাইছোঁ সেয়া যুৱ প্ৰজন্মৰ ভোটাৰ সকলোৱে এটাই কথা ক'ব বিচাৰে যে আমাক পাৰ্টি নহয় প্ৰাৰ্থী লাগে যিজন প্ৰাৰ্থীয়ে আমাৰ সৰ্বাংগীন বিকাশ কৰিব পাৰে তেনেকুৱা এজন প্ৰাৰ্থীক আচলতে আমি মনোনীত কৰিব লাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে আৰু এয়া সময় সলনি হৈছে এয়া সচেতনতাৰ পৰিচাৰক আৰু যুৱ ভোটাৰসকল এতিয়া নতুন ভোটাৰসকল যুৱ ভোটাৰসকল সাংঘাতিক ধৰণে সচেতন হৈছে মই পুনৰ আহিম কি ক'ব এই মুহূৰ্তত মই নিৰ্বাচনৰ সম্পৰ্কে কথা পাতি আছোঁ যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে বা য়ং জেনেৰেশ্যনৰ মানুহ হিচাপে কেনেকুৱা ধ্যান ধাৰণা আপোনালোকৰ নাই আমাৰ এটাই কথা কি হৈছে ধৰক আমাক পৰিৱৰ্তন লাগে ভোটাৰ মানে যোনে নিজকে এজিপি হওক বা বিজেপি হওক বা কংগ্ৰেছ হওক আমাৰ পাৰ্টিলৈ চাবলৈ আমাৰ কোনো অধিকাৰো নাই আমাৰ মুঠতে পৰিৱৰ্তন লাগে ৰাস্তা পদূলি যদি ঠিক ঠাক হ'ব লাগে এই পঢ়া শুনাটো অলপ ভালকৈ মন কাণ দিব লাগে সেয়ে হয় ধন্যবাদ জনাইছোঁ সকলোৱে একেই কথা মই আন এজন ব্যৱসায়ী আছে যুৱ ব্যৱসায়ী আছে মই যাম ব্যস্ততাৰ মাজত মই এটা কথা সুধিছোঁ নিৰ্বাচন আহে নিৰ্বাচন যায় সকলোৱে উগুৰি খাই ভোট দিয়ে কিন্তু আজি পচন্দৰ বুলি ভবা প্ৰাৰ্থীজন কাইলৈ পচন্দৰ হৈ নাথাকে আমাক কেনেকুৱা মানুহ লাগে আমি কেনেধৰণে আচলতে নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব লাগে কাৰণ আমাৰ এজন ভাল প্ৰতিনিধি লাগে যাতে আমাৰ অঞ্চলখন উন্নতি হয় ৰাইজে ভাল পাব ৰাস্তা ঘাট ভাল হ'ব লাগে যাতে আমি বিপদ আপদ তেওঁক লগ পাওঁ ৰাইজে তেওঁলোক 5 বছৰত এবাৰ আহে তাৰপিছত আমি 5 বছৰত লগ নাপাওঁ তেনেকৈ জনপ্ৰতিনিধি আমাক কিবা এটা বিপদ হ'লে তেওঁক গৈ আমি লগ পাব পাৰোঁ তেনেকৈ এটা প্ৰতিনিধি লাগে আমাক সততা লাগে এজন ভাল মানুহ লাগে এজন ধন্যবাদ জনাইছোঁ সেইজন যুৱ ব্যৱসায়ী সকলো একে কথা আপুনি কিবা কিনিবলৈ আহিছে কি ক'ব নিৰ্বাচন আহিছে আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ভোটাৰ হিচাপে কেনেকুৱা ধ্যান ধাৰণা আপোনাৰ ধ্যান ধাৰণা এইটোৱে পাৰ্টি নাচাওঁ প্ৰাৰ্থীজন ভাল লাগে প্ৰাৰ্থী চাই ভোট দিম কোনো পাৰ্টি নাচাওঁ প্ৰাৰ্থী চাই ভোট দিম ভাল প্ৰাৰ্থী লাগে কাম কৰা ধন্যবাদ জনাইছোঁ বিক্ৰেতা আছে গ্ৰাহক আছে অন্যান্য যুৱকসকল আছে মই এই ব্যৱসায়িক এটা স্থানৰ পৰা লখিমপুৰ নগৰৰ মাজভাগৰ পৰা এইখিনি কথা পাতি আছোঁ সকলোৱে এটা কথাই স্পষ্টভাৱে ক'ব বিচাৰে যে আমাক পাৰ্টি নালাগে প্ৰাৰ্থী লাগে এয়া হৈছে আচলতে সচেতনতাৰ পৰিচয় কাৰণ প্ৰতিজন ব্যক্তি আচলতে খুব সচেতন হৈ ভোটদান কৰিব লাগে ভোটদানটো হ'ল এটা গণতান্ত্ৰিক অধিকাৰ আৰু তাৰ মাজেৰে আমি যিকোনো এজন প্ৰতিনিধিক আমি হয় দিছপুৰ নহয় দিল্লীলৈ আমি পঠিয়াওঁ হয় কৰোনা ধন্যবাদ জ্ঞাপন কৰি সৰ্বত্ৰ আচলতে সেই একেই সকলোৰে মুখে মুখে যি ভাষ্য আচলতে এজন ভাল প্ৰাৰ্থী সন্ধানৰ সকলোবোৰ আৰু আজিৰ প্ৰজন্ম বিশেষকৈ সাজু হৈছে ভোট দিবলৈ তেওঁলোকে দল নহয় প্ৰাৰ্থী বিচাৰে সেই কথা বহুতে স্পষ্ট হৈ পৰিছে কৰোনা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এইখিনিতে কিছু সময় বিৰতিৰ কাৰণে আমি ৰ'ব লাগিব নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যে আহি অসম পালেহি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু আমি জনাইছোঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গুৱাহাটী আহি পোৱাৰ পিছতে পোনে পোনে তেওঁ যায় কামাখ্যা মন্দিৰলৈ কামাখ্যা মন্দিৰত পূজা অৰ্চনা আগবঢ়াই তেওঁ যাত্ৰা কৰিছে হোজাইলৈ আজি ৰাজ্যৰ 3খনকৈ নিৰ্বাচনী সভাত অংশ ল'ব যোগী আদিত্যনাথে হোজাই সমষ্টিৰ লংকা যোগী আদিত্যনাথে প্ৰচাৰ চলাব এই মুহূৰ্তত তাতে আছে আমাৰ সাংবাদিক দুলেন বৰা দুলেন আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা তাত পৰিৱেশ বিশেষকৈ পদযাত্ৰাত অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে কেনেকুৱা পৰিৱেশ সমগ্ৰ পৰিৱেশ আমাক দেখুৱাওক আৰু জনাওক সবিস্তাৰে দুলেন
হয় স্নিগ্ধা, আজি সম্পূৰ্ণ গেৰুৱাকৰণ হ'ল হোজাই জিলা। ইতিমধ্যে হোজাই আৰু লামডিং দুটাকৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি আহিব। খন্তেক সময় পিছতে আজি ইয়াত উপস্থিত হ'ব যোগী আদিত্যনাথ আৰু কেমেৰা পাৰ্চন আদিলে দেখুৱাইছে সমগ্ৰ পৰিৱেশ। যিহেতু নিৰ্ধাৰিত সময় আছিল 11:30 বজাত, কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈকে যি ৰাইজৰ যি উপস্থিতি বহুতখিনি সেৰেঙা উপস্থিতি হৈ আছে। কিন্তু ইয়াত দেখা পোৱা গৈছে যে যি দুজনকৈ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ আৰু শিৱ মিশ্ৰ হৈ আজি নিৰ্বাচনী যি প্ৰচাৰ সভা অংশ ল'ব যোগী আদিত্যনাথে, তাক লৈ ইয়াৰ যি কাৰ্যকৰ্তা সম্পূৰ্ণ কাৰ্যকৰ্তাসকল আনন্দত উল্লাসিত হৈছে। মই এজন কাৰ্যকৰ্তাৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হোজাইত দুটাকৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাব, তাক লৈ আপোনালোক কিমান উৎসাহী হৈ আছে? আমালোকেতো খুব উৎসাহী আছোঁ যে আমাৰ এই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথ আহিব। সেইটো কাৰণে আমাৰ লামডিং সমষ্টি, আমাৰ হোজাই সমষ্টি যিমান মানুহ মানে হেৰি কৰিব অহাৰ কথা আছে মুখ্যমন্ত্ৰীৰ কাৰণে অলপ প্ৰচাৰ কৰিবৰ কাৰণে ৰামকৃষ্ণ ঘোষ হিচাপে ভালেই লাগিছে। মানুহ আহি আছে আৰু প্ৰচাৰ চলি থাকিব। হয়, ইয়াত দেখা পোৱা গৈছে পূৰ্বতেও যিহেতু হোজাই আৰু লামডিং দুয়োটা বিধানসভা সমষ্টি হিন্দুৰ ভোটাৰৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে। সেই উদ্দেশ্যে পূৰ্বতে ৰূপক শৰ্মা যি সংসদীয় নিৰ্বাচন আছিল, লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচনৰ ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাবলৈ যোগী আদিত্যনাথ আহিছিল। আজি পুনৰবাৰ শিৱ মিশ্ৰ আৰু ইয়াৰ ৰামকৃষ্ণ ঘোষৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইয়াত আদিলে দেখুৱাইছে বৰ্তমানলৈকেও যি দৰ্শকৰ যি কাৰ্যকৰ্তাৰ ভিৰ ইমান পৰিলক্ষিত হোৱা নাই যদিও লাহে লাহে আহি আছে। খন্তেক সময় পিছতে ইয়াত অৱতৰণ কৰাৰ কথা বুলি আমি জানিবলৈ পোৱা গৈছে। ইয়াত যি সভা আছে, সভাৰ লগতে যি অস্থায়ী হেলিপেড নিৰ্মাণ কৰিছে, তেওঁ অস্থায়ী হেলিপেডৰ পৰা পোনে পোনে এই সভাত অংশগ্ৰহণ কৰিব। আৰু আজি বিশেষকৈ ইয়াত বিশেষভাৱে তাৎপৰ্য বহন কৰিছে যে হোজাই সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী, সেই প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দ্ৰ কুমাৰ দে আজি আনুষ্ঠানিকভাৱে এই সভাতে অংশগ্ৰহণ কৰিব। আমি কিছু কাৰ্যকৰ্তা আছে, আমি কাৰ্যকৰ্তাৰ ওচৰলৈ যাব বিচাৰিম যে কি ক'ব, কেনেকুৱা ধৰণৰ উৎসাহ তেওঁলোকৰ প্ৰতি। আপোনালোক কাৰ্যকৰ্তা কেনেকুৱা, আজি যোগী আদিত্যনাথ আহিব, ইয়াৰ লৈ পেলাই আপোনালোকৰ কেনেকুৱা? খুব আনন্দ হৈছে। মোৰ যোগী আদিত্যনাথ আহিব, আমাদের রামকৃষ্ণ আহিব, 20-25,000 লোক আহিব। আমার খুব খুশি, খুব খুশি। আপোনালোক কিমান সময়ৰ পৰা ইয়াত অপেক্ষা কৰি আছে? দেখা পোৱা গৈছে এই 11:30 বজাত যদিও নিৰ্ধাৰিত সময় আছিল, এই মুহূৰ্তলৈকে সভা অনুষ্ঠিত হোৱা নাই। আপোনালোক কিমান সময়ৰ পৰা আছিল? 10টা বাজে আৰম্ভ কৰিব লাগিছিল, 10 বাজে 11 মিনিট 11 বাজে না। আপুনি কিমান সময়ত আহিছে? আমি আধা ঘন্টা হল আহিছো, আহি পাইছো। আপুনি কিমান সময়ত আহিছে? 10টা সময়। ইয়াত 10 বজাৰ পৰা কিছু কাৰ্যকৰ্তা উপস্থিত আছে যদিও এই মুহূৰ্তলৈকে যিহেতু উপস্থিত হোৱা নাই। আৰু ইয়াত দেখা পোৱা গৈছে যে হোজাই যি বিধায়ক শিলাদিত্য, এই শিলাদিত্যদেৱৰ এক প্ৰকাৰ পাশিকতাৰ পিছত এই হিন্দু ভোট আৰু বঙালী ভোটৰ একগোট কৰিবৰ কাৰণে আজি যি আদিত্যনাথৰ নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু এই নিৰ্বাচনী প্ৰচাৰক লৈ পেলাই যদিও দলীয় কাৰ্যকৰ্তা বিশেষ উৎসাহ দেখা পোৱা গৈছে, কিন্তু ইয়াত দৰ্শকৰ যি ৰাইজৰ যি সেৰেঙা উপস্থিতিয়ে কিন্তু আন এখন ছবি দেখা পোৱা গৈছে। আমি ইয়াৰ কিছু কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তা দুলেন সমগ্ৰ সভাৰ বিষয়ে আমি আপোনাৰ পৰা পুনৰ জানিম। আপুনি আমাৰ সৈতে পোনপটীয়াকৈ থাকক। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ পাটাছাৰ কুচিলৈ অপূৰ্ব কাৰ্যী, অপূৰ্ব ওচৰলৈ আহিছোঁ। यहाँ से लेकर सारे असम में बहुत ही अच्छा रिजल्ट होगा। फिर क्या बोलेगा? आप लोग तो पहले ही बोला 100+, 101+। पांडे जी आज आपने क्या बोलेगा? पहले आप लोग ने बोला था 101+, अभी क्या बोलेगा आज? वही बीजेपी प्लस 100+, उसी डायरेक्शन में। आप देखिए जितने सारे ओपिनियन पोल सर्वे सब हो रहे हैं, ये तो हम नहीं कह रहे हैं, सभी कह रहे हैं बहुत अच्छा रिजल्ट होगा। যে আমি দেখিছোঁ যে এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাইছোঁ, এয়া হৈছে পাঠশালাৰ এই স্থানৰ পৰাই কিছু সময় পিছতে ইয়াৰ পৰা ৰাওনা হ'ব মনোনয়ন দাখিলৰ বাবে। সভাপতি ৰঞ্জিত দাস এই স্থানৰ পৰা যাব। কিছু সময়ৰ পিছতে এই মনোনয়ন দাখিল প্ৰক্ৰিয়াটো সংগ দিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে আৰু কিছু সময় পিছতে প্ৰায় এক ৰাজহুৱা খেলপথাৰত গোটেই যিখিনি এই মুহূৰ্তত আমি কৈছোঁ যে ৰাজ্যিক মুখপাত্ৰৰ লগতে ৰাজ্যিক কৰ্মী বা জ্যেষ্ঠ নেতা কেইবাজনো জ্যেষ্ঠ নেতা আহিব। আৰু এই মুহূৰ্তত আমি দৰ্শকলৈ দেখুৱাইছোঁ, এই মুহূৰ্তত আহি উপস্থিত হৈছে পাঠশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি এই স্থানত উপস্থিত হৈছে। আৰু হেলিকপ্টাৰ আমি দৰ্শকলৈ দেখুৱাইছোঁ এই স্থানৰ পৰা। কিন্তু ইয়াৰ পূৰ্বে আমি আন কেতবোৰ আমি দৰ্শকসকলক এই দৃশ্য দেখুৱাব বিচাৰিছোঁ।
ইয়া হৈছে দৰ্শকক আমি দেখুৱাইছোঁ এয়া পাঠশালাৰ পৰা দৃশ্য আমি দৰ্শকক দেখুৱাইছোঁ কেইবাগৰাকীও যথেষ্ট ব্যস্ততা আছে এই মুহূৰ্তত আমি আন কেইবাজনো ইয়াৰ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদৰিবৰ কাৰণে এই স্থানত আহি উপস্থিত হৈছেহি জ্যেষ্ঠ নেতা বিজেপি পাণ্ডা সভাপতি ৰঞ্জিত দাস সময়ৰ পিছত অভূপ যদি সম্ভৱপৰ হয় ৰঞ্জিত দাসৰ ভাষ্য জানিবলৈ চেষ্টা কৰক কাৰণ মনোনয়ন দিবলৈ আগবাঢ়িছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এখন হেলিকপ্টাৰ আকাশমাৰ্গত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুঠৰ ওপৰত মিত্ৰজোঁটৰো কেইবাগৰাকীও গৈ আজি মনোনয়ন দাখিলৰ সময়ত সংগ দিব ৰঞ্জিত দাসক লগতে বিজয়নজী পাণ্ডা আছে আমি দেখুৱাই গৈছোঁ সমগ্ৰ পৰিৱেশ আৰু এই সময়জোঁটত বিশেষকৈ বহুতো ক্ষোভ বিক্ষোভ আছিল কাৰণ কেইবাজনো প্ৰাৰ্থী শেষ মুহূৰ্তলৈকে আছিল প্ৰাৰ্থিত্ব কোনে পায় তাক লৈ চৰ্চা বিপুল চলিছিল অৱশেষত ৰাজ্য সভাপতি বাছনি কৰিলে সেই বিশেষ সমষ্টিটো আৰু এয়া মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালৰ বোধহয় হেলিকপ্টাৰ ইতিমধ্যে তাত আমি দেখুৱাইছোঁ সেই ঠাই পাইছেগৈ আৰু কিছু সময় পিছতে মনোনয়ন দিবলৈ যাব ৰাজ্য বিজেপি সভাপতি ৰঞ্জিত দাস মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব সহিতে একাংশ সমৰ্থকক লগত লৈ ৰঞ্জিত দাস যাব মনোনয়ন দাখিল কৰিবলৈ যথেষ্ট সংখ্যক লোক দেখিবলৈ পোৱা গৈছে প্ৰণৱ গোস্বামী অপূৰ্ব দুয়ো তাতে আছে অপূৰ্ব আমাক দেখুৱাওক সমগ্ৰ পৰিৱেশ জনাওক সবিস্তাৰে হয় এই মুহূৰ্তত আমি দৰ্শকক দেখুৱাইছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি এই স্থানত উপস্থিত হৈছে কিন্তু আমি সভাপতি ৰঞ্জিত দাসৰ সৈতে কথা পাতিব বিচাৰিছোঁ তাৰ পূৰ্বেই আমি সমগ্ৰ দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত এটা শুভ মুহূৰ্ত আপুনি মনোনয়ন দাখিল কৰিব যাব বিচাৰিছে যথেষ্ট আপুনি ব্যস্ত সভাপতি হিচাপে যথেষ্ট ব্যস্ত তাৰ পিছতো আপোনাৰ কাৰণে হয়তো আহিছে এটা শুভেচ্ছা জনালোঁ আমি প্ৰথমতে কেনেধৰণে আপুনি যে এটা চেলেঞ্জ হয়তো আপোনাৰ কাৰণে হ'ব পাটাচাৰকুছিত সমষ্টিত চেলেঞ্জ নহয় কাৰণ কিয় ইয়াৰে আমাৰ পাটাচাৰকুছি অঞ্চলৰ প্ৰায় ৬০টাতকৈ অধিক দল সংগঠনে মোক আমন্ত্ৰণ জনাইছিলে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আহ্বান জনাইছিলে আৰু সেই আহ্বানক সঁহাৰি জনাই পেলাই মই এটা মনোনয়ন পত্ৰ আজি দাখিল কৰিম আৰু মই এটা প্ৰত্যাহ্বান বুলি নাভাবোঁ কাৰণ কিয় মই ৰাইজৰ বিধায়ক হ'ব বিচাৰিছোঁ মই ৰাইজৰ লগত মিত্ৰতা স্থাপন কৰিব বিচাৰিছোঁ যদিও মই এজিপি বিজেপি ইউ পি পিৰ যদিও প্ৰাৰ্থী কিন্তু মই ৰাইজৰ প্ৰাৰ্থী হ'ব বিচাৰিছোঁ আৰু আগন্তুক দিনত কাম কৰিলেও মই ৰাইজৰ লগত একত্ৰিত হৈ কাম কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ধন্যবাদ এয়া এই মুহূৰ্তত তেওঁ যিহেতু অত্যন্ত ব্যস্ত আমি এই মুহূৰ্তত আন কিছু দৃশ্য দেখুৱাইছোঁ যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ এই স্থানত আহি উপস্থিত হৈছে গতিকে স্বাভাৱিকভাৱেই অত্যন্ত ব্যস্ত ইয়াৰ পিছতে এক সমদল উলিয়াব মনোনয়ন দাখিলৰ বাবে এক সমদল উলিয়াই এই স্থানৰ পৰা আগুৱাই যাব অপূৰ্ব বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমান ব্যস্ততা এইকেইটা দিনত আমি দেখুৱাই আছোঁ তেওঁ এটা দিনত কিমানকেইখন সভা তেওঁ অংশগ্ৰহণ কৰিছে আমি দেখুৱাই আছোঁ কিন্তু আজি তেওঁ বহুকেইখন সভাৰ মাজতে সভাপতিৰ মনোনয়ন দাখিলৰ সময়তে তেওঁ থকাৰ কথা তেওঁ অহাৰ কিবা উমান পাইছে নেকি তেওঁ আহিব নেকি ইতিমধ্যে আপুনি দেখুৱাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৈ পাইছে এখন বিশেষ হেলিকপ্টাৰে তেওঁ নামিছে বিত্তমন্ত্ৰীও যোৱাৰ কথা সময়ছোৱাত ৰাজ্য সভাপতিক সংগ দিবৰ কাৰণে মনোনয়ন পত্ৰৰ সময়ত তেওঁ আহিব নাহিব কিবা কথা গম পাইছে নেকি হয় স্বাভাৱিকভাৱে এই স্থানৰ পৰাই কিছু আঁতৰত কিছু সময় পিছতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু তাৰপিছতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব সেয়া প্ৰায় ১ বজাৰ আশে পাশে উপস্থিত হ'ব তাৰপিছতে একেলগে মনোনয়ন দাখিলৰ কাৰণে সভাপতি ৰঞ্জিত দাসক সংগ দিব হিমন্ত বিশ্ব শৰ্মাই হয় আমি দেখুৱাইছোঁ এয়া পাটাচাৰকুছিৰ পোনপটীয়া সম্প্ৰচাৰ আমাৰ পূৰ্ব কুমাৰ কাৰ্যৰ প্ৰণৱ গোস্বামী আছে ইতিমধ্যে মুখ্যমন্ত্ৰী গৈ সেই ঠাই পালেগৈ বিজয়নজী পাণ্ডা আছে ইতিমধ্যে বিজেপি সভাপতি ৰঞ্জিত দাসৰ সৈতে আৰু বহুকেইজন আমি দেখিছোঁ তেওঁ সংগ দিয়া বহুখিনি সমৰ্থক নেতা আছে তাতে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দক এয়া আদৰণি পৰ্বৰ পিছতে এখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাৰ পিছতে সকলোৱে আচলতে দলে বলে গৈ পাটাচাৰকুছি সমষ্টিৰ বাবে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে মনোনয়ন দাখিল কৰিবগৈ আৰু দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী সোণোৱালৰ এয়া আদৰণি পৰ্ব চলিছে পাটাচাৰকুছিত আৰু ইয়াৰ পৰা এখন সভাত তেওঁ অংশগ্ৰহণ কৰিব বিত্তমন্ত্ৰীও গৈ আছে পূৰ্ব জনামতে বিত্তমন্ত্ৰীও গৈ আছে আৰু বিত্তমন্ত্ৰীৰ আজি কেইবাটাও কাৰ্যসূচীৰ ভিতৰত ইও এটা কাৰ্যসূচী আছিল যে পাটাচাৰকুছিত ৰাজ্যিক বিজেপি সভাপতি মনোনয়নৰ সময়ত তেওঁ সংগ দিব আৰু সেইটোকে বিত্তমন্ত্ৰী হয়তো ৰাওনা হৈছে পাটাচাৰকুছিলৈ আৰু বতৰ কেইটামান মুহূৰ্তৰ পিছতে তেওঁ গৈ সেই ঠাই পাবগৈ আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ এয়া নিৰ্বাচনী বতৰ নিৰ্বাচনী প্ৰচাৰ তুংগত চলিছে মুখ্যমন্ত্ৰী সোণোৱালক আচলতে পাটাচাৰকুছিত
হয়তো বহু সংখ্যক লোকে প্ৰথমবাৰলৈ পাইছে সকলোৱে আচলতে আদৰণি জনাইছে মুখ্যমন্ত্ৰীক আৰু তাৰ পিছত এক সভা অনুষ্ঠিত হ'ব আৰু সেই সভাৰ পিছতে তেওঁলোক যাব মনোনয়ন পত্ৰ দিবলৈ আৰু তাৰে প্ৰস্তুতি এয়া যথেষ্ট সংখ্যক সমৰ্থকক লগত লৈ আজি যাব ৰঞ্জিত দাস আৰু তেওঁ সংগ দিব বিত্তমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীও বৈজয়ন্তজী পাণ্ডা আছে আৰু বৈজয়ন্ত পাণ্ডাৰ ইতিমধ্যে আজি আমাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভাষ্য সেই একেটাই বিজেপি প্লাছ 100+, অৰ্থাৎ বিজেপিৰ মিত্ৰজোঁটে 100ৰ অধিক আসন পাব সেই 100+ আৰু কিমান সংখ্যা সময় আছে সেয়া এতিয়া স্পষ্ট নহ'লেও তেওঁলোকৰ ভাষ্য এতিয়া বিজেপি প্লাছ 100+। আমি দেখুৱাইছোঁ পাটাচাৰকুছিৰ দৃশ্য এয়া 92খন আসন প্ৰতিদ্বন্দ্বিতা কৰিছে এই দলটোৱে গেৰুৱা দলটোৱে আৰু বাকী কেইখন আসন তেওঁলোকে আগবঢ়াই দিছে মিত্ৰজোঁটলৈ আৰু আমি দেখুৱাইছোঁ ইপিপিএল আৰু এজিপি বিজেপিৰ সৈতে ইপিপিএল আৰু এজিপি আছে আৰু 92খন আসনৰ সমষ্টি হৈছে এটা পাটাচাৰকুছি যি সমষ্টিত গুৰুত্বপূৰ্ণ সমষ্টিত বিবেচিত হৈছে কাৰণ ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে এই সমষ্টিৰ পৰা এবাৰ নিৰ্বাচন খেলিব মাজুলী সমষ্টি হৈছে মুখ্যমন্ত্ৰীৰ সমষ্টি পূৰ্বৰবাৰ মুখ্যমন্ত্ৰীৰ সমষ্টি আছিল আৰু এইবাৰ মুখ্যমন্ত্ৰীয়ে মাজুলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু শেষ মুহূৰ্তলৈকে উদাত্ত ভাষণেৰে 2021ত নিৰ্বাচন খেলাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই পুনৰ তেওঁৰ নিজৰ সমষ্টি জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু শেষ মুহূৰ্তলৈকে তেওঁ নিৰ্বাচন নেখেলে বুলি কোৱা বিত্তমন্ত্ৰীগৰাকীৰ তেওঁৰ সেই একেই সমষ্টি জালুকবাৰী সমষ্টি আৰু সৰভোগৰ পৰা এইবাৰ পাটাচাৰকুছি বাছনি কৰিলে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে আৰু পাটাচাৰকুছিৰ পৰা তেওঁ এইবাৰ বিজয়ী হ'বই বিপুল সংখ্যক ভোটে বিজয়ী হ'ব সেয়া তেওঁৰ ভাষ্য তেওঁৰ সৈতে মুখ্যমন্ত্ৰীয়ে সংগ দিছে সমগ্ৰ পৰিৱেশ আমি দেখুৱাইছোঁ কটকটীয়া নিৰাপত্তা বেষ্টনী বৈজয়ন্ত পাণ্ডাৰ লগত আছে আৰু দেখুৱাইছোঁ একাংশ সমৰ্থক আচলতে একাংশ বুলি ক'লে ভুলকৈ কোৱা হ'ব আমাৰ কেমেৰাই ঢুকি পোৱালৈকে আমি দেখুৱাইছোঁ আচলতে যথেষ্ট সংখ্যক সমৰ্থকক লগত লৈ এয়া মনোনয়ন দিবলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিন্তু এই অনুষ্ঠানটিতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও গৈ পোৱাৰ কথা সভাপতিক সংগ দিয়াৰ কথা কিন্তু এখন সভাৰ দিশে আগবাঢ়িছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এই মুহূৰ্তত বৰহমপুৰত আছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৰহমপুৰৰ এই সভাত জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই হয়তো সেই হেতুকেই তেওঁ এই মুহূৰ্তত পাটাচাৰকুছিত নাই বৰহমপুৰৰ দৃশ্য আমি দেখুৱাইছোঁ এয়া জিতু গোস্বামীৰ আজি নিৰ্বাচনী প্ৰচাৰ সভা যি সভাত অংশগ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰচাৰ প্ৰতিশ্ৰুতি আৰু উদাত্ত ভাষণেই এতিয়া সংবাদ শিৰোনাম দখল কৰিছে এই দৃশ্য বৰহমপুৰ আমি দেখুৱাই আছোঁ সমান্তৰালকৈ আমি এটা দৃশ্য দেখুৱাই আছিলোঁ পাটাচাৰকুছিৰ পৰা য'ত মুখ্যমন্ত্ৰীয়ে ৰঞ্জিত দাসক সংগ দিবলৈ বুলি পাটাচাৰকুছিলৈ গৈছে বৈজয়ন্ত পাণ্ডা আছে ৰঞ্জিত দাসৰ সৈতে দুটাকৈ দৃশ্য DY 365ৰ পৰ্দাত বাওঁহাতে বৰহমপুৰৰ দৃশ্য আৰু সোঁহাতে এয়া পাটাচাৰকুছিৰ দৃশ্য সৰভোগৰ পৰা এইবাৰ নহয় পাটাচাৰকুছিৰ পৰা এইবাৰ সভাপতি ৰঞ্জিত দাসে নিৰ্বাচন খেলিব আৰু আমি জনাইছোঁ ইতিমধ্যে শেষ মুহূৰ্তলৈকে এই সমষ্টিটোৰ প্ৰতিদ্বন্দ্বিতা কোনে কৰিব তাকে লৈ আচলতে কেইবাজনো প্ৰাৰ্থীয়ে সাজু হৈ আছিল কেইবাজনো প্ৰাৰ্থীয়ে আচলতে দলৰ পৰা সহায় লাভ কৰিব বুলি আশাত ৰৈছিল কিন্তু অৱশেষত সভাপতিয়ে সেই ঠাই বাছনি কৰাত সকলোৰে আচলতে আশাত চেঁচা পানী পৰিল বহুকেইজন নিৰ্দলীয় হৈ খেলিবলৈ সাজু হৈছে আৰু এই মুহূৰ্তত আমি যি দৃশ্য দেখুৱাইছোঁ পাটাচাৰকুছিত আজি ৰঞ্জিত দাসে মনোনয়ন দিব ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস তেওঁ সংগ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগত আছে বৈজয়ন্ত পাণ্ডা মিত্ৰজোঁটৰ কেইবাগৰাকীও আচলতে সভাপতিক সংগ দিয়াৰ কথা আছিল যদিও এই পৰ্যন্ত তেওঁলোক কেমেৰাত ধৰা পৰা নাই যদিও গৈছে এই পৰ্যন্ত আমি দেখা নাই কিন্তু বাওঁহাতৰ যি দৃশ্য এয়া বৰহমপুৰৰ দৃশ্য জিতু গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ সভা জিতু গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ সভাত আজি হিমন্ত বিশ্ব অংশ লোৱাৰ কথা আৰু আমি জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 10ৰো অধিক কাৰ্যসূচীৰ ভিতৰত অন্যতম এক কাৰ্যসূচী জিতু গোস্বামীৰ প্ৰচাৰ সভা লগতে কিন্তু ৰাজ্যিক বিজেপি সভাপতিকো তেওঁ সংগ দিয়াৰ কথা আছিল অৱশ্যে এই পৰ্যন্ত তেওঁ সেই ঠাই গৈ পোৱাগৈ নাই আৰু সোঁহাতৰ যি দৃশ্য পাটাচাৰকুছিৰ পৰা আমি দেখুৱাইছোঁ এয়া এক নিৰ্বাচনী প্ৰচাৰ সভাৰ দৃশ্য আচলতে পদব্ৰজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহিতে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস আৰু বৈজয়ন্ত পাণ্ডাৰ লগতে একাংশ সমৰ্থক দলে বলে আগবাঢ়িছে এক প্ৰচাৰ সভাৰ দিশে আৰু প্ৰচাৰ সভাৰ পৰাই পোনপটীয়াকৈ যাব মনোনয়ন দাখিল কৰিবলৈ আৰু সমগ্ৰ পৰিৱেশ আমি দেখুৱাইছোঁ
বাওঁহাতে জিতু গোস্বামীয়ে এই মুহূৰ্তত ভাষণ প্ৰদান কৰি আছে আৰু সোঁহাতৰ দৃশ্য পাটাচাৰকুছিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ পাটাচাৰকুছিৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ তাতে আছে আমাৰ সাংবাদিক অপূৰ্ব কাৰ্যী আৰু প্ৰণৱ গোস্বামী আৰু বাওঁহাতৰ দৃশ্য বৰহমপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ জিতু গোস্বামীৰ ভাষণ আৰু ইয়াতে জিতু গোস্বামীৰ প্ৰচাৰ চলাব আজি বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ চৌদিশে যদি ভালদৰে চকু ফুৰাও আমাৰ কেমেৰাত কেৱল মাত্ৰ মানুহ আৰু মানুহ কাৰণ দেখুৱাই গৈছো প্ৰায় 126টা সমষ্টিৰ চুকে কোনে এতিয়া যাতে এঘৰ পদুলি এৰি যাবলগীয়া নহয় তেনে ব্যৱস্থাৰে আচলতে প্ৰচাৰ চলাইছে এবাৰ শাসক বিৰোধী সকলে সমান্তৰালকৈ আমি এটি বিৰতিৰ কাৰণে কিছু সময় ৰম এইখিনিতে আমি পুনৰ দেখুৱাই যাম সমগ্ৰ পৰিৱেশ এই মুহূৰ্তত যাওঁ হওক পোনে পোনে বৰহমপুৰলৈ বৰহমপুৰত আছে মোৰ সতীৰ্থ লেনিন সৌৰভ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰিবলৈ লৈছে জিতু গোস্বামীৰ হৈ প্ৰচাৰ সভা অংশগ্ৰহণ কৰিছে তেওঁ আৰু এই সমষ্টিটো 37টা বছৰ আছিল প্ৰফুল্ল মহন্তৰ অধীনত আছিল আৰু এইবাৰ মিত্ৰজোঁটৰ হৈ বিজেপিত প্ৰাৰ্থিত্ব দিয়া হ'ল তেওঁলোকৰ মনোনীত প্ৰাৰ্থী জিতু গোস্বামী ভাষণৰ পিছত এই মুহূৰ্তত এয়া তেওঁৰ নিৰ্বাচন ভোট ভিক্ষাৰে মঞ্চত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিকিবতে মই কিন্তু কৈ আছো গোটেই অসমৰ মানুহে শুনি আছে বৰহমপুৰ জিকিব বুলি একদম জিকিব লাগিবই হয় নহয় ইমান দিনৰ মূৰত আমি ইয়াতে পদুম ফুল পাইছো আৰু যেনে তেনে আমাক এজিপি সকলে দয়া কৰি এইবাৰ আমাক পদুম ফুল দিছে গতিকে আমি জিকিব লাগিব নে নাই পদুম আৰু হাতীয়ে লগ লাগি এইবাৰ পদুমক জিকাব লাগিব ঠিক আছে আজি আমি এটা কথা সকলোৱে জানো যে অসমত বিজেপি চৰকাৰ হ'ব তাত কোনো সন্দেহ নাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই যিমান জাগাত গৈ আছো মানুহৰ ইমান মৰম ইমান সমৰ্থন আৰু মইতো নিশ্চিত যে এইবাৰ বিজেপিয়ে 100টা পাৰ কৰি চৰকাৰ গঠন কৰিব তাত কোনো সন্দেহ নাই আজি আমাৰ কংগ্ৰেছ দলৰ পৰা ইয়াতে ইলেকশ্যন উঠিছে এতিয়া প্ৰশ্নটো হৈছে যে অসমত 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে আমাৰ মিটিং হয় অনুষ্ঠান হয় সভা হয় আৰু কংগ্ৰেছৰ আঁচনি কি আছিলে লুঙি ধুতি আৰু খুটা হয়নে নহয় আৰু কংগ্ৰেছৰ লুঙি বুলি ক'লে অলপ মৰমটো বেছি হয়নে কিন্তু আমি যেতিয়া বিজেপিৰ চৰকাৰ হ'ল আমি ৰাইজক কৈছিলোঁ যে আমি লুঙি ধুতি খুটাৰ জাগাত আমি ৰাইজলৈ এটা সঁচা পৰিৱৰ্তন আনিম বিকাশ আনিম আমি উন্নয়ন আনিম আজি আপোনালোকে দেখিছে যে 5টা বছৰ বিজেপি চৰকাৰৰ দিনত আমি 30 বছৰ 40 বছৰত নোহোৱা কাম আমি কিমানখিনি ৰাইজৰ সন্মুখত কৰি দিব পাৰিলোঁ আজি আপোনালোকে চিন্তা কৰক বছৰি 4 লাখ ল'ৰা ছোৱালীয়ে বিজেপি চৰকাৰ অহাৰ পিছত কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিছে 4 লাখ ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰে পাঠ্যপুথি আগতে 8লৈকে আছিলে এতিয়া 9, 10, 11, 12 আনকি ডিগ্ৰী পঢ়া ল'ৰা ছোৱালীয়েও বেংকত 10,000 টকা পায় যাতে কিতাপখিনি কিনি ল'ব পাৰে আজি আপোনালোকে চিন্তা কৰক যে আমাৰ চৰকাৰৰ দিনত আজি অটল অমৃত অভিযান আহিলে আয়ুষ্মান ভাৰত আহিলে বেমাৰ আজাৰ হ'লে অন্ততঃ মানুহে চৰকাৰৰ পৰা কিবা নহয় কিবা সহায় লাভ কৰা আৰম্ভ কৰিলে আজি আমাৰ গাঁৱত প্ৰতিগৰাকী বৃদ্ধ ব্যক্তিয়ে বৃদ্ধ পেঞ্চন পালে প্ৰতিগৰাকী বিধৱা মাতৃয়ে বিধৱা পেঞ্চন পালে 3 টকীয়া মূল্যৰ চাউল আজি 58 লাখ পৰিয়ালে বিনামূলীয়াকৈ চাউল আজি লাভ কৰিব পাৰিছে এজন দুজন নহয়
58 লাখ পৰিয়ালে 35 কেজিকৈ চাউল আজি বিনামূলীয়াকৈ লাভ কৰিছে। ল'ৰা ছোৱালীয়ে স্বয়ং আঁচনি পালে আৰু আমাৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ দৰে আজি ইমান ডাঙৰ আঁচনি আমাৰ বহৰমপুৰৰ পৰা আজি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছে হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত ভাষণ জিতু গোস্বামী হৈ তেওঁ ভোট বিচাৰিছে আচল নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে আৰু এই সমষ্টিটো যোৱা 37টা বছৰে প্ৰফুল্ল মহন্তৰ সমষ্টি আছিল বহৰমপুৰ সমষ্টি আৰু এইবাৰ প্ৰথমবাৰলৈ মৃত্যুটোতে আচলতে বিজেপিলৈ আগবঢ়ালে এই সমষ্টি আৰু তাৰপিছতে নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত এতিয়া হিমন্ত বিশ্বৰ ভাষ্য হাতীয়ে পদুমে মিলি পদুম ফুলক বচাই ৰাখিবই লাগিব জীয়াই তুলিবই লাগিব আৰু এয়া আমি দেখুৱাইছোঁ দুটাকৈ দৃশ্য সুহঁতৰ দৃশ্য পাটাচাৰকুচি বা পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক প্ৰচাৰ সভাত অংশ লৈছে ৰঞ্জিত দাসে এয়া তেওঁৰ সমষ্টি আজি তাতে মনোনয়ন দাখিল কৰিব ৰঞ্জিত দাসে আৰু তাৰ পূৰ্বে এক নিৰ্বাচনী সভাৰ বাবে ইতিমধ্যে গৈ মুখ্যমন্ত্ৰী সোণোৱাল সেই ঠাই পাইছেগৈ আৰু লগত আছে বৈজয়ন্ত পাণ্ডা আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ পোনপটীয়াকৈ বহৰমপুৰৰ পৰা আৰু দ্বিতীয়টো দৃশ্য হৈছে পাটাচাৰকুচিৰ পৰা আমি স্কুটি দিম যাতে সকলো ছোৱালীয়ে স্কুটি পাব পাৰে। এতিয়া ল'ৰাবিলাকে কয় যে আমাকো বুলেট লাগে মই বুলেট দিয়াত আছোঁ কিন্তু এটা কণ্ডিশ্যন বুলেটৰ পিছফালে ফেব্ৰিক বস্তু উঠাব নোৱাৰে ধুনীয়াকৈ ধৰি উঠাব পাৰিব ঠিক আছে নহ'লে সিহঁতি কলেজ গৈ নাপালোঁ কলেজ যাম বুলি কৈ বেলেগ জেগাত গুচি যাব সেইকাৰণে যদি হেলমেট পিন্ধে আৰু মটৰ চাইকেলৰ পিছফালে অকল ধুনীয়াকক উঠাই তেনেহ'লে ল'ৰাটোৱে বাৰু আমি মটৰ চাইকেল দিম ঠিক আছে শ্ৰদ্ধা ৰাইজ আমি অসমত নতুন ধৰণে অঞ্চলে অঞ্চলৰ ৰাজনীতি ৰাজ্যৰ 126টা সমষ্টিৰ প্ৰতিটো অঞ্চল আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি বিশেষ অনুষ্ঠান বিদায় লোৱাৰ সময় হ'ল সেয়ে চাই থাকিব DY 365 ধন্যবাদ।